গংগাৰ পাৰত বেকত কৰিছে আৰু শেষত শুকদেৱৰ কৃপাত গুৰুৰ কৃপাত 5 নম্বৰ নাদে পৰীক্ষিতৰ ঈশ্বৰ জ্ঞান অৰ্থাৎ ব্ৰহ্মজ্ঞান লাভ হৈছে। গতিকে এই ব্ৰহ্মজ্ঞান লাভ হলেহে জীৱই নিজক চিনি পাব, গুৰুক চিনি পাব আৰু ঈশ্বৰক চিনি পাব। গতিকে ঈশ্বৰ পৰিচয়টোৱেই হ'ল ব্ৰহ্মজ্ঞান। গতিকে এই তত্ত্ব কথাৰ আজি আমি আপোনাসৱৰ সহযোগত আমি পৰ্যালোচনা কৰিবলৈ যত্ন কৰিম আৰু এতিয়া আমি পাঠৰ দিশে আগবাঢ়িছোঁ। হে পুছিলা নিপতে শুনি সংশয় দোতই একো নপুণ্য কলিৰ পা তক হুৱে ক্ষয় এ কলিৰ পৰম ধৰ্ম বুলিয়া বেকাক হে পকতি কহিব ৰাজা এ শুনাই দুনাই তাক ও কলিৰ পৰম ধৰ্ম শ্ৰৱণ কীৰ্তনে এ দিলি দুয়ো সিদ্ধান্ত নীলায়ে কমনে কলিৰ পৰম মহা পাপচয় অকৃষ্ণৰ কীৰ্তনে সমূহ লঞ্চে কৰে ক্ষয় এ শুনিও ক চতুৰ্বিধা প্ৰলয়ৰ কথা হে প্ৰথমতে কহু নিত্ৰ হে প্ৰলয় ব্যৱস্থা ই ব্ৰহ্মবাদী কৰি যত আছে প্ৰাণীচয় এই সমস্তৰে হুৱে নিতে উৎপত্তি প্ৰলয় এই কালৰ বেগত যাই দেহৰ অৱস্থা হে তাককে তৰ কিবা ক হে নপাৰে সৰ্বথা পলাই আছে হয় নহয় নহয় অমৰ এজনেই এই জগতত এই জগত ব্ৰহ্মাণ্ডত কেৱল এজন অমৰ যিজনৰ পৰা সকলো উৎপত্তি হয় অৰ্থাৎ উৎসটো কেতিয়াও শেষ হ'ব নোৱাৰে। আপোনালোকে স্থাৱৰ বস্তু এটাকে লক্ষ্য কৰকচোন বাৰু হিমালয়ৰ হৰিদ্বাৰৰ পৰা গংগা বৈছে হয়নে পৰশুকুণ্ডৰ পৰা ব্ৰহ্মপুত্ৰ বৈছে শিশুৰ পৰা এতিয়ালৈকে বৈ থকা দেখিছেনে নাই বাৰু কেতিয়াবা থমকি ৰৈছেনে বাৰু হয়নে ই প্ৰবাহ চলি থাকিব কিয় যদি উৎসটো চিৰন্তন প্ৰবাহযুক্ত হয় তেতিয়াহ'লে অন্তত সমুদ্ৰৰ লক্ষ্যত কি পোৱাবগৈ অৰ্থাৎ এই জগতত যিবিলাক বস্তুৰ সৃষ্টি হয় সেই বস্তুবিলাকৰ লয় হয় বিনাশ হয় আৰু যিজন সৃষ্টিকৰ্তা যিজনে সৃষ্টিকৰ্তাকো সৃষ্টি কৰিব পাৰে হে স্ৰষ্টা ৰুস্ৰষ্টা হে তুমি সৰ্বদ্ৰষ্টা হে উধাৰি ধৰি ভূমি সৃষ্টিকৰ্তা হ'ল স্ৰষ্টা এই সৃষ্টিকৰ্তাক যি সৃষ্টি কৰিছে সেইজন হ'ল ভগৱন্ত প্ৰভু আৰু ভগৱন্ত প্ৰভুৱেহে জগত উদ্ধাৰ কৰে জগত উদ্ধাৰৰ সমস্ত শক্তি সামৰ্থ্য ভগৱন্ত প্ৰভুৰ এইটো কাৰণে পৰীক্ষিত নৃপতিক ভাগৱতৰ দ্বাদশ স্কন্ধত শুকদেৱ গুৰু ভগৱানে আচল সত্যটো বুজাই দিব বিচাৰিলে এতিয়া শুকৰ আকৌ এটা বৈশিষ্ট্য আছে কি বৈশিষ্ট্য শুকৰ জন্মও নাই মৃত্যুও নাই সত্যত জন্ম তেতাত শৰণ দাপৰত পঢ়িছে পিতৃৰ ওচৰত ভাগৱত শাস্ত্ৰ আৰু কলিৰ সন্ধ্যাত কৰিছে ভাগৱত কীৰ্তন
অতি গুৰুত্বপূৰ্ণ আমি জানিব লগা বুজিব লগা কথাটো হ'ল ব্যাস বশিষ্ঠ পুলহ অত্ৰি এই সকলো কিন্তু বৃদ্ধ হৈ গৈ আছে। ভাগৱতৰ প্ৰথম স্কন্ধত যেতিয়া শুকদেৱ ভগৱান গংগাৰ পাৰলৈ যেতিয়া নৃত্য কৰি কৰি আগমন হৈছে, শুক বোলে 16 বছৰীয়া তৰুণ যুৱক, চিৰতৰুণ, সত্যতে জন্ম, তেতাত জনকৰ ওচৰত শৰণ লৈছে, দাপৰতহে পিতৃৰ ওচৰত ভাগৱত শাস্ত্ৰ শিকিছে, পঢ়িছে আৰু বুজিছে, কলিৰ সন্ধ্যাত কীৰ্তন কৰিছে, আৰু তেতিয়াও তেখেত তৰুণ যুৱক। ৰূপ বৰ্ণনাত পৰীক্ষিতৰ আগত ভাগৱত শাস্ত্ৰই যি ৰূপ অংকন কৰি দেখাইছে, সুখস্বৰূপ গুৰু ভগৱানৰ বোলে ভগৱান কৃষ্ণ সদৃশ ৰূপ, আয়ত কমল, অকুঞ্চিত কেশ, হয়নে, মুখপদ্ম উজ্জ্বল, চন্দ্ৰৰ দৰে, পূৰ্ণিমাৰ চন্দ্ৰৰ দৰে জিলিকি থকা, আৰু চৰণ যুগল অৰুণ ৰাতুল, অধৰত অমৃত আছে। শুকে যেতিয়া কথা কয় কি হৈ যায়, বতাহত ধ্বনি প্ৰতিধ্বনি হৈ শব্দই জংকাৰ সৃষ্টি কৰে। এইটো কাৰণে এইজন শুকদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱতৰ দ্বাদশ স্কন্ধত এটা সত্য পৰিচয় দিব বিচাৰিছে। বোলে কি, তুমি আচলতে পৰীক্ষিত নিজেনো কোন তুমি এবাৰ জানি ল'ব লাগিব। আকৌ মই তোমাক তৃতীয় স্কন্ধৰ সৃষ্টিৰ ৰহস্যৰ কথা বিদুৰে যিখিনি মৈত্ৰ ঋষিৰ মুখপদ্মে শুনিছিলে, মই তোমাক সেইখিনি ক'লো। চতুৰ্থ স্কন্ধত মই তোমাক জনালো, দেৱ ঋষি নাৰদে প্ৰাচীন বহি ৰজাক জীৱৰ তত্ত্ব ৰূপেৰে পুৰন্দন উপাখ্যানৰ যিখিনি কথা ক'লে, মই তোমাক সেইখিনিও জনালো। আৰু দশম স্কন্ধত ভগৱান কৃষ্ণই গোটেই জগতৰ ঈশ্বৰ হৈও বৃন্দাবনত গোপীৰ লগত নৃত্য কৰি যিদৰে সমস্ত জীৱৰ কাৰণে আনন্দৰ বন্যা বোৱালে, মই তোমাক সেইখিনিও ক'লো। মই তোমাক জনালো একাদশ স্কন্ধত বসুদেৱ মহন্তই কিয়নো 3 বাৰ জন্ম ল'ব লগা হ'ল, আৰু তৃতীয় জন্মত দেৱ ঋষি নাৰদৰ কৃপাত কেনেদৰে বসুদেৱে জন্ম মৃত্যুৰ আয়াতক চক্ৰৰ পৰা উদ্ধাৰ হৈ গ'ল। কিহৰ দ্বাৰা? নৱসিদ্ধৰ 9টা প্ৰশ্নৰ উত্তৰৰ দ্বাৰা। কিহৰ দ্বাৰা? উদ্ধৱ মহন্তক জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই উদ্ধৱৰ 27টা প্ৰশ্নৰ উত্তৰ দান কৰাৰ দ্বাৰা। আৰু এতিয়া দ্বাদশত মই তোমাক বুজাব বিচাৰিছোঁ, তোমাৰ এই দেহটোৱে কলি আছিলে। কি কলি আছিলে? পৰীক্ষিতৰ দেহাটোৱে কলি আছিলে। এইটো কাৰণে এই কলিৰূপী দেহত ৰজগুণ, আৰু এই ৰজগুণত ছিদ্ৰ লাগিলে তমগুণ উৎপত্তি হোৱাৰ কাৰণে তুমি পাণ্ডৱৰ বংশত পুণ্য ক্ষয় কৰি তুমি এজন সাধন সিদ্ধ ঋষিক কটুবাক্য প্ৰয়োগ কৰি পাপ অৰ্জন কৰিছিলা। এয়া তোমাৰ ভুল নাছিলে, পৰীক্ষিতক কৈছে। কোনে কৰাইছিলে? কালে কৰাইছিলে, সময়ে কৰাইছিলে। এই সময়ৰ যদি কেনেবাকৈ শুদ্ধ প্ৰয়োগ, যুগ ধৰ্মৰ যদি কেনেবাকৈ আচৰণ নহয়, তেতিয়াহ'লে জীৱৰ কিমান কষ্ট হ'ব পাৰে। ভাগৱত শাস্ত্ৰত সেইটো দেখুৱাইছে। পৰীক্ষিতৰ জীৱনলৈ মংগলৰ পৰিৱৰ্তে অমংগল আহিলে। যিজন পৰীক্ষিতে ধৰ্মৰূপী বিষয় আৰু গাভীৰূপী বসুমতীৰ বাক্য আলাপ শুনি কলিক নিগ্ৰহ কৰিছিলে। ধৰ্মৰ ভংগ হৈ যোৱা 4টি পদক যিজন পৰীক্ষিতে সংযোগ কৰি ধৰ্ম প্ৰতিষ্ঠাৰ ভেটি ৰচনা কৰিছিলে, সেইজন পৰীক্ষিতেই এদিন মাত্ৰ অস্বাভাৱিক এটা পৰিস্থিতিৰ সন্মুখীন হৈ কলিয়ে তেওঁ থাকিবলৈ ঠাই বিচাৰিলে। বৰ ডাঙৰ কথা, এইটো বৰ ডাঙৰ কাঠৰ। এইটো কাৰণে বৈষ্ণৱৰ কাৰণে এইখন কি? পুৰাণ সূৰ্য। এই পুৰাণ সূৰ্য ভাগৱত যি শ্ৰৱণ কীৰ্তন আৰু মনন কৰে, সেইজনৰ ওচৰলৈ কলি আহিব নোৱাৰে। ভাগৱত শাস্ত্ৰত সেইটো বাৰণ কৰি থোৱা আছে কলি, হয়নে বাৰু? এতিয়া কলি কি? আমাৰ এই দেহাটোৱে কলি। এই কলি থাকিলেও কলি আহিব নোৱাৰিব। কিয় আহিব নোৱাৰিব?
যদি আমাৰ আশ্ৰয় কৃষ্ণৰ চৰণ হয়, যদি আমাৰ সংগ সাধু সংগ ভকত বৈষ্ণৱ হয়, যদি আমাৰ বিচাৰ শাস্ত্ৰৰ মতে হয়, যদি আমাৰ আচৰণ আচাৰ্যৰূপ ভাগৱত হয়, আৰু যদি আমাৰ পথ বা মাৰ্গ প্ৰদৰ্শক শংকৰ মাধৱৰ দৰে আমাৰ গুৰু হয়, তেতিয়াহ'লে কলি কিন্তু এই কলিযুগৰ বৈষ্ণৱৰ ওচৰলৈ কেতিয়াও আহিব নোৱাৰে। ভাগৱতত বাধা দিয়া আছে। কি বাধা আৰোপ কৰা আছে? কলিক যেতিয়া নিগ্ৰহ কৰিলে, বশ কৰিলে, অধীন কৰিলে, কলিয়ে যেতিয়া ফেকুৰি ফেকুৰি কান্দিছে, কাৰ ওচৰত কান্দিছে? কলিয়ে ভগৱান কৃষ্ণৰ ওচৰত কন্দা নাই। কিন্তু কলিয়ে এইবাৰ কান্দিছে এজন বৈষ্ণৱৰ ওচৰত। কাৰ ওচৰত? পৰীক্ষিতৰ ওচৰত কান্দিছে যে আপুনি মোক পানে মাৰিব নালাগে, আপুনি মোৰ প্ৰাণটো বচাওক। এতিয়া পৰীক্ষিতে কৈছে, তই বাচি থাকিবলৈ হ'লে তোৰ লগত কিবা এটা ভাল বস্তু লাগিব, কিন্তু তোৰ স্বভাৱ টেনটন, তই খল স্বভাৱযুক্ত, তই য'তেই থাক ত'তেই অমংগল সম্পাদন হয়, তই য'তেই থাক ত'তেই কাজিয়া লাগে, হয়নে? তোৰ কি এনে গুণ আছে যে মই তোক জীৱন দান দিব লাগিব? এতিয়া কলিয়ে হাঁহি হাঁহি কৈছে, বোলে যিটো গুণ লৈ আহিছো আপুনি শুনিলে আচৰিত হ'ব। কলিয়ে কৈছে, মই যিটো গুণ লৈ আহিছো আপুনি শুনিলে আচৰিত হ'ব। বোলে কি? বোলে সত্য যুগত সহস্ৰ বছৰৰ তপস্যা বা ধ্যান, ত্ৰেতা যুগত সহস্ৰ সহস্ৰ যজ্ঞ, দ্বাপৰ যুগত সহস্ৰ সহস্ৰ পূজা, এইখিনিও পাত্তা নাপাব। বোলে কেতিয়া? যেতিয়াই মই প্ৰৱেশ কৰি দিম কেৱল ৰাম কৃষ্ণ বুলি ক'লেই হ'ব। এই সিমানবিলাক সাধনাই সেই সময়ত আৰু তাৰ লগত কোনো ধৰণৰ তুলনা লাভ কৰিব নোৱাৰিব। মই যেতিয়াই প্ৰৱেশ হ'ম কৃষ্ণৰ নামতেই সকলো উদ্ধাৰ হৈ যাব। এতিয়া পৰীক্ষিতে ভাবি গুণি চালে বৈষ্ণৱ ৰজা যে 1000টা দোষৰ মাজতো তই এটা গুণ লৈ আহিছ, যিটো গুণ আজিলৈকে কাৰো লগত নাছিলে। গতিকে ঠিক আছে বাৰু, মই তোৰ জীৱন দান দিলোঁ, কিন্তু মোৰ ৰাজ্যত তোক থাকিবলৈ নিদিওঁ। তেতিয়া কলিয়ে ক'লে, না না না, মোক জীৱন দান নালাগে। যদি আপুনি মোক আশ্ৰয় দি জীৱন দি যদি মোক থাকিবলৈ আশ্ৰয় নিদিয়ে, তেতিয়াহ'লে মোক বধ কৰক। থাকি লাভ নাই। আমি আগতেই কৈছোঁ, কলিয়ে এই দেহটো থকালৈকেহে ভকতৰ সংগ পাম। এই দেহটো থকালৈকেহে শ্ৰৱণ কীৰ্তন ঈশ্বৰৰ ভকতি কৰাৰ সুযোগ সুবিধা পাম। এই দেহটো থকালৈকেহে আমি গুৰুৰ চৰণ স্পৰ্শ কৰি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ ল'ব পাৰিম। এইটো কাৰণে বাস্তৱ দৃষ্টিৰে এই দেহটোৱেই কলি। কিয় কলি? কলি হ'ল কাল। এই দেহটো কালত বান্ধ খাই আছে। কেতিয়াৰ পৰা বান্ধ খাইছে? যিদিনাখনে সি ভূমিষ্ঠ হ'ল, জন্ম হ'ল, সেইদিনাখনে সি কালৰ অধীন হ'ল। আৰু যিদিনাখনলৈকে সি মৃত্যু নহয়, তেতিয়ালৈকে সি কলিৰূপী কালৰ অধীনেই হৈ থাকিব লাগিব। গতিকে কালৰ অধীন হৈ, কলিৰ অধীন হৈ থাকিও জীৱই কলিৰ পৰা মুক্ত হ'ব পৰাৰ যিটো উপায়, সেই উপায়টো দিছে ক'ত? ভাগৱত শাস্ত্ৰত। কি বুলি ক'লে গুৰু ভগৱান শুকদেৱে পৰীক্ষিত নৃপতিক? যে পুছিলা নৃপতি শুনি সংশয় দুদয়, পুনঃ পুণ্য কলিৰ পাতক হোৱে ক্ষয়। তুমি কলিলে খুব ভয় কৰিছা, মই গম পাইছোঁ। যে কলিযুগত পাপ তাপ কণ্ডল, পুৰুষসকল শক্তিহীন হ'ব, নাৰীৰ শক্তি বাঢ়িব, অধৰ্ম অন্যায় গোটেই জগত চানি ধৰিব। হে মোৰ গুৰু ভগৱান, এনে যুগত প্ৰজা কেনেকে উদ্ধাৰ হ'ব? তেতিয়া শুকদেৱে হাঁহি হাঁহি গুৰু হৈ, গোবিন্দ হৈ, ঈশ্বৰ হৈ পৰীক্ষিত নৃপতিৰ মনৰ সংশয় দূৰ কৰিছে। কি বুলি কৰিছে? কলিৰ পৰম ধৰ্ম বুলিয়া বেকাক এ পকতি কহিবু ৰাজা শুনাদু নাই তাক। এই কলিত ৰক্ষা হ'বৰ কাৰণে তোমাক মই পুনৰ আকৌ প্ৰকট কৰি স্পষ্ট কৰি প্ৰকটি কৰিছে। মই জনাইছোঁ তোমাক। বোলে কি বুলি জনাইছোঁ? কলিৰ পৰম ধৰ্ম,
শ্ৰৱণ কীৰ্তনে দিলো দুয়ো সিদ্ধান্ত নীলায়ে কমনে কলিৰ পৰম মহাপাপ কৃষ্ণৰ কীৰ্তনে সমূহ লঞ্চে কৰে ক্ষয়। তুমি যে দ্বাদশ স্কন্ধলৈকে কৃষ্ণৰ গুণ কীৰ্তন এই ঈশ্বৰ কথা যে তুমি শুনিলা, তোমাৰ গোটেই কায় বাক্য মনত পুণ্যৰ অদ্ভুতই হ'ল। হে পৰীক্ষিত, তোমাৰ লগত এতিয়া পাপৰ চিদ্ধ অকণো নাই। বোলে কিয় নাই? তুমি কৃষ্ণৰ পৰম পবিত্ৰ গুণ যশ আৰু লীলা তুমি শ্ৰৱণ কৰিলা, আৰু এই পাপৰ পৰা ময়ো মুক্ত হলো। বোলে কি? মই তোমাক কীৰ্তন কৰি শুনালো। বোলে উদ্ধাৰ কোন হৈছে? উদ্ধাৰ কেৱল শিষ্যই হোৱা নাই, শিষ্যক ভাগৱত কথা কৈ গুৰু ভগৱান শুকো উদ্ধাৰ হৈছে। এতিয়া শুকে কি ক'ব লাগিব? এই তোমাৰ দেহাটো আচলতে নিত্য নে অনিত্য? ই আচলতে তুমি ভাল পোৱাকে তুমি এই দেহাটোৰ কাৰণেই যে তুমি মৃত্যুৰ ভয়ৰ বশৱৰ্তী হৈ তুমি যে কাতৰ হৈছিলা, এই দেহৰ তত্ত্বটোৰ বিষয়ে মই তোমাক আকৌ এবাৰ জনাব লাগিব। বোলে কি? এইটো জন্ম হৈছে কিহৰ কাৰণে? এইটো ক্ষয় হ'বৰ কাৰণে। হয়নে বাৰু? এই সত্যটোকে তুমি অনুভৱ কৰিব পৰা নাই। যতৈশ্ৰহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মিতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি তমোহসি। জাতৈশ্ৰহি ধ্ৰুৱ মৃত্যু। হে পৰীক্ষিত, জন্মটো যদি তোমাৰ জীৱনৰ কাৰণে সত্য হ'ল, তাৰ লগত লাগি থকা সত্যটো জন্ম হ'লে তোমাৰ মৃত্যু হ'ব। হ'লে কিয়? যাক মই জন্ম দিছোঁ তাক মই মৃত্যুৰ লগত দি পঠিয়াইছোঁ। মৃত্যু দিয়াটো তোমাৰ কাম নহয়, কাৰো কাম নহয়। বোলে কি? মই মৃত্যুৰ প্ৰতি যমক বহুৱাই থৈছোঁ যমদণ্ড ধাৰণ কৰিবৰ কাৰণে। গতিকে মোৰ আজ্ঞা মানি যমে সেইখিনি কৰি থাকিব। হয়নে বাৰু? যমে সেইখিনি কৰি থাকিব। গতিকে তুমি তোমাৰ কৰ্তব্যটো কৰা। কি কৰ্তব্যটো কৰিবলৈ কৈছে? যে তুমি প্ৰথমতে তোমাক নিজক চিনি লোৱা। বোলে কি? যিজন সৃষ্টিকৰ্তাই এই জগত ৰচনা কৰিছে, জীৱ ৰচনা কৰিছে, সেইজনৰো প্ৰলয়ৰ সময়ত লয় হয়। তুমিনো কোন এই ক্ষেত্ৰত এবাৰ ভাবি চোৱা। পৰীক্ষিতক কৈছে যে কথাখিনি কাক কৈছে? জীৱন পৰীক্ষা দিবলৈ আমি আহিলোঁ প্ৰত্যেকেই। জন্ম হওঁতে কান্দিছোঁ কিয়? এই পৃথিৱীখন ফালিব বিচাৰিছোঁ কান্দি কান্দি। কিয় কান্দি কান্দি বিচাৰিম? কেঁচুৱাবিলাকে কেনেকৈ কান্দে বাৰু আপোনালোকে ভালকৈ চাইছেনে বাৰু? জন্ম হোৱা কেঁচুৱাই সদায় মুঠি দুটা জোকাৰি জোকাৰি কান্দে, চাব হয়নে নহয়? হাতৰ মুঠি দুটা জোকাৰি জোকাৰি কেঁচুৱাবিলাকে কান্দে। কিয় কান্দে? বোলে এই মুঠিত তুমি মোক মোহ দিছা আৰু এই মুঠিত তুমি মোক মায়া দিছা। এই দুমুঠি বৰ বেয়া বস্তু দিলা প্ৰভু। তোমাৰ লগত থাকোঁতে তুমি মোক শুদ্ধ কৰি ৰাখিছিলা, আৰু তোমাৰ পৰা বিচ্ছিন্ন কৰি জীৱ কৰি আনোতে তুমি মোক দুমুঠি বেয়া বস্তু দি পঠিয়ালা। শ্বাস নিশ্বাস ল'বৰ কাৰণে সদ্যজাত সন্তানবিলাকে কান্দে। এই শ্বাস নিশ্বাসটো কি? প্ৰাণবায়ু। এই প্ৰাণবায়ুত কোন বহি থাকে? এই প্ৰাণবায়ুত বহি থাকে পীতাম্বৰ। সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি কৈছে? প্ৰাণপ্ৰভু পীতাম্বৰ তুমি দূৰ কৰি আছা মায়া তোমাৰ কতে নাহি
পীতাম্বৰ হৈ পৰম প্ৰভু বহি আছে। এতিয়া পীতাম্বৰ ৰূপত তেওঁ কিয় বহিলে? দুহাতত দুমুঠি আমাক মোহ আৰু মায়া তেখেতে দি পঠিয়াইছে, কিন্তু তেখেতক এইবিলাকে স্পৰ্শ নকৰে। অতি আচৰিত কথা। এটা সহজ উদাহৰণৰ যোগেদি চাওক, জ্বলি থকা জুই একুৰাৰ ওপৰত যদি আপুনি খৰি এডাল দি তাক জ্বলাবলৈ চায়, খৰিডাল জ্বলিব, কিন্তু জুইকুৰাৰ একো ক্ষতি নহয়। শুকান খৰিডাল জ্বলিব, কিন্তু জুইকুৰাৰ একো ক্ষতি নহয়। সেই খৰিডাল জ্বলি এই জুইক একো অনিষ্ট কৰিব নোৱাৰে। কি হ'ব? ই তাৰ উত্তাপহে বঢ়াব। এই অগ্নি ওপৰলৈ খাব মানুহে কৰাব, হয়নে? এই খৰিডালে জ্বলি থকা জুইখিনিক একো ক্ষতি সাধনো কৰিব নোৱাৰে, একো অনিষ্টও কৰিব নোৱাৰে। ঈশ্বৰ ৰাম ৰূপত অগ্নিৰ তত্ত্ব। ৰাম নাম অগ্নিমন্ত্ৰ ঈশ্বৰৰ তত্ত্ব। এইটো কাৰণে অগ্নিমন্ত্ৰ ঈশ্বৰৰ ওচৰত পাপৰূপী শুকান বনবিলাক সদায় ভস্ম হ'বই। এই ঈশ্বৰ অনুভৱ, এই জন্ম হৈ জীৱন পৰীক্ষা দিবলৈ অহা এই পৰীক্ষিতৰূপী জীৱবিলাকক ঈশ্বৰৰ অনুভৱটো জাগ্ৰত কৰাব লাগিব। এই পৰীক্ষিতৰূপী পাণ্ডৱৰ নাতিয়ে গৰ্ভত থাকোঁতেই ভগৱন্ত বিষ্ণুক দৰ্শন পাইছিলে, হয়নে বাৰু? বিষ্ণুৰ দৰ্শনটো বৰ ঐশ্বৰিক তত্ত্ব। বৈষ্ণৱৰ বাহিৰে বেলেগে কেতিয়াও বিষ্ণুক দৰ্শন নাপায়। সেইটো কাৰণে পৰীক্ষিতে গৰ্ভত থাকোঁতে বিষ্ণুক দৰ্শন পালে। বিষ্ণুক দৰ্শন পালে ঠিকেই আছে, কিন্তু পাণ্ডৱৰ বংশত আটাইতকৈ ডাঙৰ পাপটো কোনে কৰিলে? পৰীক্ষিতে কৰিলে। অৰ্থাৎ মই পৰীক্ষা দিবলৈ আহিছোঁ ক'ত? পাণ্ডৱৰ বংশত। পাণ্ডৱে ইমান পুণ্য অৰ্জন কৰিলে যে এই পুণ্য কেতিয়াও কোনেও শেষ কৰিব নোৱাৰে। পৰীক্ষিতে দেখুৱালে, ককা কাইতাক সকলোৱে অৰ্জন কৰি থৈ যোৱা পুণ্যও এদিন শূন্য হৈ যাব, নিমিষতে শূন্য হৈ যাব, নাইকিয়া হৈ যাব, মাইনাছলৈ গুচি যাব, ঘাটি লাগি যাব, হয়নে বাৰু? এতিয়া ঘাটি লগাৰ পৰা আকৌ তাক পজিটিভলৈ আনিব লাগিব, ধনাত্মক অৱস্থালৈ আনিব লাগিব। কোনে আনিব পাৰিব? জীৱৰ সদগতি, পজিটিভ ইতিবাচক দিশলৈ জীৱক অনা কাম কোনে কৰিব পাৰে? যিজনে জীৱক সমস্ত ভয়ৰ পৰা দূৰ কৰি দিব পাৰে, যিজনে জীৱক সমস্ত ভয়ৰ পৰা মুক্ত কৰি দিব পাৰে, সেইজনক কি বুলি কোৱা হয়? সেইজনক কোৱা হয় অভয় ব্ৰহ্ম। যিজনক পালে, যিজনৰ কৃপা লাভ কৰিলে জীৱনৰ সমস্ত ভয় ভীতি এই সকলোখিনি দূৰ হৈ যায়, সেই ব্ৰহ্মময় তত্ত্বটোৰ নাম কি? অভয় ব্ৰহ্ম। অভয় ব্ৰহ্ম কোন? অভয় ব্ৰহ্ম হ'ল গুৰু ভগৱান। গুৰু বা গোবিন্দৰ বাহিৰে কোনেও জীৱৰ কেতিয়াও ভীতিগ্ৰস্ততা বা ভয় কেতিয়াও দূৰ কৰি দিব নোৱাৰে। তাৰ প্ৰমাণ, এটি সৰু শিশুক যদি আপুনি শুদ্ধটোও কয়, সি মানি নলয়। সি কি বুলি উত্তৰ দিব? নাই, আমাৰ ছাৰে আমাক এইটো কোৱা নাই। হয়তো কিবা কাৰণত ছাৰে কোৱাটো কেতিয়াবা ভুলো হৈ যাব পাৰে, নহয় নহয় বাৰু? যদি আপুনি সেইটো শুধৰাই দিছে, তেতিয়াহ'লে কিন্তু সৰু শিশুটোৱে সেইটো মানি নলয়। নাই, মই আপোনাৰটো মানি ল'ব নোৱাৰিম বোলে, কিয়? আমাৰ ছাৰে এইটো শুদ্ধ বুলি কোৱা নাই, হয়নে বাৰু? অভয় ব্ৰহ্ম অৰ্থটো গুৰুজনে শিষ্যৰ ভীতি ভয় সমস্তখিনি দূৰ কৰি দিব পাৰে। বোলে কি? সুদৃঢ় বিশ্বাস আছে তাৰ, বোলে কি? তাৰ শিক্ষা গুৰুৰ ওপৰত। এতিয়া দেউতাকে মাকে সঁচাটো ক'লে যদিও মানি নল'লে, হয়নে নহয়? গতিকে মনৰ ভয় ভীতি সংশয় যি দূৰ কৰি দিব পাৰে, সেইজন অভয় ব্ৰহ্ম। কোন? ব্যাস নন্দন সুখদেৱ। সুখদেৱৰ কথা এইটো কাৰণে ভাগৱত শাস্ত্ৰত অতি ৰহস্যময়। আমি সমস্তই ভাগৱত ক'ৰ পৰা পাইছোঁ? শুকৰ মুখপদ্মে পাইছোঁ। কোনে শ্ৰৱণ কৰাৰ কাৰণে পাইছোঁ? পাণ্ডৱৰ নাতি পৰীক্ষিতে শ্ৰৱণ কৰাৰ কাৰণে পাইছোঁ। নহ'লে ভাগৱত আকৌ তাতে ৰৈ গ'লহেঁতেন। এই ধৰাধামলৈ আৰু ভাগৱত নামি
নাহিলেহেঁতেন এতিয়া পৰীক্ষিতক পাপ কিয় কৰাইছিলে এইটোৱে অৰ্থটো কালৰূপী কলিয়ে পাপ কৰালে কিয় কৰালে যে গোটেই জগতক উদ্ধাৰৰ কাৰণে তুমি এটা উপায় নমাই আনিব লাগিব গতিকে এনেকুৱা পৰমাৰ্থিক উপায় এটা সহজে নানামিব বোলে কি কেনাটো পাণ্ডৱৰ বংশত লগাব লাগিব পাণ্ডৱৰ লগত কি আছে সঞ্চিত পুণ্য আছে এই সঞ্চিত পুণ্যখিনিৰ ওপৰত ভিত্তি কৰি পৰীক্ষিতৰ খন্তেক সময়ৰ কাৰণে পাপ অৰ্জন হ'ল গতিকে পুণ্য বংশত পাপ স্থায়ী কেতিয়াও হ'ব নোৱাৰে পুণ্যৰ বংশত পাপৰ স্থায়িত্ব কেতিয়াও নাই ই বৰ খন্তেকীয়া সেইটো কাৰণে কিমান খন্তেকীয়া হ'ল পৰীক্ষিতে মাত্ৰ 7 দিনে সময় ল'লে 7 দিনতকৈ বেছি কলিযুক্ত পাপ পৰীক্ষিতৰ লগত পাণ্ডৱৰ বংশত থাকিব নোৱাৰিলে কিয় নোৱাৰিলে পৰীক্ষিতক অভিসম্পাদেই দিলে যে 7 দিনৰ ভিতৰত তক্ষক নাকে দংশন কৰি হে পৰীক্ষিত নিপতি তোমাক মৃত্যু দিব পৰীক্ষিতে কিন্তু প্ৰত্যক্ষভাৱে অভিসম্পাদ শুনা নাই বৰ ডাঙৰ কথা এইটো সিংহীমুনিয়ে পৰীক্ষিতক প্ৰত্যক্ষভাৱে সন্মুখত অভিসম্পাদ দিয়া নাই অভিসম্পাদো পৰীক্ষিতে শ্ৰৱণ কৰিছে কাৰ পৰা সমীক ঋষিৰ এজন প্ৰপন্ন শিষ্য গৌৰমুখ নামৰ এজন ঋষিৰ পৰা গৌৰমুখক পঠাই দিছে সমীক ঋষিয়ে এই কথাখিনি পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভৰ লগত অতি সম্পৰ্কিত কথা কেনেকৈ সম্পৰ্কিত হৈছে যে ব্ৰহ্মজ্ঞান বস্তুটো কি গতিকে ব্ৰহ্মময় ঈশ্বৰ তত্ত্বটোক জনা বুজাৰ যিটো ব্যৱস্থা এইটোকে কোৱা হৈছে ব্ৰহ্মজ্ঞান গতিকে ব্ৰহ্মৰ তত্ত্বটোক ভাগৱত আদি শাস্ত্ৰত কেইটা ভাগত ভাগ কৰা হৈছে 4টা ভাগত বা শাখাত ভাগ কৰা হৈছে ইয়াক গুৰু হ'ল অভয় ব্ৰহ্ম দেৱ হ'ল পূৰ্ণ ব্ৰহ্ম নাম হ'ল নিৰাকাৰ ব্ৰহ্ম বা অক্ষৰ ব্ৰহ্ম আৰু ভকত হ'ল শুদ্ধ ব্ৰহ্ম ব্ৰহ্মৰ সমস্ত তত্ত্বক 4টা শাখাত অথবা 4টা ভাগত ভাগ কৰিলে কি হিচাপে গুৰু হিচাপে অভয় ব্ৰহ্ম দেৱ হিচাপে পূৰ্ণ ব্ৰহ্ম নাম হিচাপে অক্ষৰ ব্ৰহ্ম আৰু ভকত হিচাপে শুদ্ধ ব্ৰহ্ম এটা ভকত ইমানেই শুদ্ধ বৰ ডাঙৰ তত্ত্ব আছে ভাগৱত শাস্ত্ৰটো ভকত ইমানেই শুদ্ধ সকলো বহালেও ভকতৰ সংখ্যা নেবাঢ়ে এই জগতৰ সৃষ্টি বাঢ়িছে জীৱ বাঢ়িছে হয়নে প্ৰকৃতিৰ ক্ষয় লয় হৈছে কিন্তু ভকতৰ সংখ্যা নেবাঢ়িলে ভকতৰ সংখ্যা কেইজন হৈ থাকিলে 6জন হৈ থাকিলে ত্ৰেতা যুগত 3জন আৰু দ্বাপৰ যুগত 3জন কলি যুগলে কি ৰচনা হ'ল কলি যুগলে বৈষ্ণৱ ৰচনা হৈছে পৰীক্ষিত এজন বৈষ্ণৱ হয়নে এতিয়া ইটোতকে সিটো দুগুণ ভকত হ'ল 6জন বৈষ্ণৱ হ'ল 12জন ভকতৰ সংখ্যা কম পৰিমাণ কম হয়নে বাৰু আৰু বৈষ্ণৱৰ সংখ্যা কি ভকততকৈ দুগুণ এতিয়া 6জন ভকত 12জন বৈষ্ণৱ মুঠ পৰিমাণ কিমান হ'ল মুঠ পৰিমাণ হ'ল 18 হয়নে 18টো গাণিতিক সংখ্যাত কি মেজিক নাম্বাৰ যাদুকৰী সংখ্যা কিয় যাদুকৰী সংখ্যা 18ৰ লগত 1 যোগ কৰিলে 9 হয় 18ক 2ৰে হৰণ কৰিলে 9 হয় 18ক 6ৰে হৰণ কৰিলে 3 হয় হয়নে বাৰু সংখ্যাবিলাকৰ এটা গুণগত মান আছে গুণগত মান নিৰাকাৰ মান বুলি কোৱা নাই হয়নে এক স্থানটো আটাইতকৈ শক্তিশালী স্থান যিটো 1 নম্বৰটো আটাইতকৈ শক্তিশালী স্থান আৰু 8 নম্বৰ স্থানটো আটাইতকৈ ৰহস্যপূৰ্ণ স্থান কৃষ্ণৰ জন্ম কেতিয়া হৈছিলে অষ্টমী তিথি হয়নে
কৃষ্ণ কেই নম্বৰ পুত্ৰ দৈৱকীৰ 8 নম্বৰ পুত্ৰ অংকৰ ভেলুবিলাক আমি জানিব লাগিব দেই অংকত যাদু আছে অংকত কি আছে অংকত যাদু আছে এই যাদুটো গীতা ভাগৱত সমস্ততে প্ৰয়োগ কৰিছে সেইটো কাৰণে গীতাৰ যুগ কেইটা গীতাৰ যুগ 18টা কিয় গীতাত 18টা যুগ কৃষ্ণই ৰাখিছে বেদব্যাসে প্ৰণয়ন কৰা গীতাত কিয় 18 যুগ ৰাখিছে এক সংখ্যাটো আটাইতকৈ মূল্যৱান সংখ্যা আৰু 8 সংখ্যাটো আটাইতকৈ ৰহস্যময় সংখ্যা গতিকে 1 যোগ 8 দুইটা যোগ কৰিলে কি হয় 9 হয় ভকতি নৱবিধা ভকতি হ'ল নৱবিধা বৰিষ নৱঘন সিদ্ধ নৱজন আৰু নৱশুদ্ধই কোদা প্ৰশ্ন হ'ল 9টা এই 9টো এটা বৰ ৰহস্যময় অংক ভাগৱত শাস্ত্ৰৰ শ্লোকৰ পৰিমাণ 18,000 ৰাখিছে গতিকে 1 যোগ 8 সমান পৰিমাণ 9 হ'ব এই ৰহস্যটো আমি যাতে আমাৰ মনত ৰাখো নৱবিধা ভকতিক ভাগৱতৰ 3য় স্কন্ধত এক কৰি দিয়া হৈছে নৱবিধা ভকতিক এক কৰি কি কৰা হৈছে মাতৃ দেৱাহুতিক কপিল প্ৰভুৱে কৈছে হে মাতৃ ভকতি মাত্ৰ এবিধ শাস্ত্ৰত গ'লে নৱবিধ কপিলে কৈছে ভকতি মাত্ৰ এবিধ বোলে কি ও নিৰ্গুণ ভকতি এই নৱবিধা ভকতিৰ আশ্ৰয় হ'ল নিৰ্গুণত হয়নে গতিকে 9 লগত 1 যোগ কৰিলে 10 হ'ব হয়নে বাৰু আৰু 10 লগত 8 যোগ কৰিলে 18 হ'ব পঞ্চভূত আৰু তাৰ লগত 3 অহংকাৰ মুঠ তত্ত্ব হ'ল 8টা অষ্ট প্ৰকৃতিৰ তত্ত্ব হয় দৈৱকীৰ অষ্টম পুত্ৰ হয় হয়নে 8 নম্বৰ স্থানটো ক'ত পৰিছে 8টোনো কিয় ইমান ডাঙৰ আৰু গুৰুত্ব বুলি কোৱা হৈছে সংখ্যাবিলাকৰ কিয় ইমান আমি মূল্য বা ভেলু দেখুওৱা হৈছে প্ৰত্যেক সংখ্যাৰে বা অংকৰে তাৰ নিৰ্দিষ্ট স্থানগত মূল্য আছে হয়নে 8 নম্বৰ স্থানটো পৰিছে কোটি গড় গতিকে আমাৰ গণনা ক'ত শেষ হয় কোটিত শেষ হৈছে নে নাই লাখৰ পাছত কোটি কোটিত আমাৰ গণনা শেষ গতিকে শেষত কোন আছে শেষত আছে শেষ না অনন্ত অনন্ত ঈশ্বৰৰ তত্ত্বই হ'ল কৃষ্ণ এই কৃষ্ণ তত্ত্বৰ মূল আনন্দই হ'ল কি ভাগৱত কৃষ্ণ পৰীক্ষিত এটি সাধাৰণ জীৱ কোন আমি প্ৰত্যেকেই একোজন পৰীক্ষিত বাস্তৱ দৃষ্টিৰে চাব লাগিব কেৱল কাহিনীৰ দৃষ্টিৰে কথাখিনি আমি চালে নহব আমি কেইদিন জীয়াই থাকিম আমি প্ৰত্যেকেই কেৱল 7 দিন জীয়াই থাকিম সপ্তাহৰ বাৰ 7টা এই 7টা ঘূৰি আছে আজি ঘূৰা নাই ই দুটা গতিত ঘূৰিছে এটা হ'ল আহ্নিক গতি আৰু অন্যটো হ'ল বাৰ্ষিক গতি হয়নে ওই আহ্নিক গতিটো হ'ল ভকতৰ বাৰ্ষিক গতিটো হ'ল বৈষ্ণৱ এইটো কাৰণে ভকত 6 জন বৈষ্ণৱ 12 জন মুঠ সংখ্যা হ'ল 18টা এই 18 সংখ্যাটো ইমানেই অলৌকিক যে এই 18 পুৰাণৰ সমস্ত সাৰ ভাগৱত পুৰাণ 18 যুগ সম্বলিত গীতাৰ সমস্ত তত্ত্ব এই ভাগৱত শাস্ত্ৰত আছে গতিকে ভাগৱতৰ 12 স্কন্ধত পৰীক্ষিত নৃপতিৰ ব্ৰহ্মজ্ঞান লাভ হৈছে অৰ্থাৎ আমি যদি সদায় অথবা জীৱনৰ জন্মৰ পৰা মৃত্যুলৈকে আমি ভাগৱত শাস্ত্ৰ নিয়ম নীতি শৃংখলা আৰু অনুশাসন শাস্ত্ৰৰ এটা বিৰাট ডাঙৰ ধৰ্ম আছে শাস্ত্ৰ কি শাস্ত্ৰ হ'ল আচাৰ্য শাস্ত্ৰক কি বুলি কোৱা হয় শাস্ত্ৰক আচাৰ্য বুলি কোৱা হয় আচাৰ্য কিয় শাস্ত্ৰই কেতিয়াও শুদ্ধ আচৰণ ত্যাগ কৰিবলৈ নিদিয়ে শাস্ত্ৰই শুদ্ধ আচৰণ ত্যাগ কৰি কেতিয়াও জীৱক পাপৰ ফালে নিব নিবিচাৰে
সেইটো কাৰণে শাস্ত্ৰৰ লগত সদায় এটা শুদ্ধ আচৰণ থাকিব লাগিব। কি আচৰণ? যদি আপুনি শাস্ত্ৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিব বিচাৰিছে, শুদ্ধ ভকত বৈষ্ণৱৰ লগত কৰিব লাগিব, হয়নে? কি থাকিব লাগিব? সন্মুখত বন্তি গছ জ্বলি থাকিব লাগিব। ঈশ্বৰ দৰ্শন আমাৰ হৈ থাকিব লাগিব। ঈশ্বৰৰ আকাৰ নাই, নিৰাকাৰ, হয়নে? কিন্তু ঈশ্বৰৰ পৰাই উৎপত্তি হৈছে কি? সমস্ত দ্ৰব্য কাৰণ। সেইটো কাৰণে ঈশ্বৰৰ চৰণৰ পৰা সদায় প্ৰবাহিত হয় সুগন্ধি। গতিকে ধূপ গছ ধূনা গছ জ্বলি থাকিব লাগিব। কিয়? ঈশ্বৰৰ চৰণৰ সুগন্ধি আমি ইয়াত বহি হৃদয়ত অনুভৱ কৰিব পাৰিব লাগিব, হয়নে? যেতিয়ালৈকে আমাৰ ভিতৰটো এটা শুদ্ধ বাতাবৰণৰ দ্বাৰা আমি শুদ্ধ কৰি ল'ব নোৱাৰিম, আচাৰ্যৰ আচৰণ আমি জানো শিকিব পাৰিম? ভাগৱত কেৱল শাস্ত্ৰ নহয়, ভাগৱত আচৰণৰ শিক্ষা দিয়া, আচৰিত শিক্ষা দিয়া, জীৱক জন্মৰ বন্ধনৰ পৰা মুক্ত কৰি, মৃত্যুৰ ভয়ৰ পৰা মুক্ত কৰি ঈশ্বৰৰ লগত এক কৰি দিয়াৰ যিটো আনন্দ, সেই আনন্দটোকে ভাগৱতত কি বুলি কৈছে? ব্ৰহ্মজ্ঞান। আৰু এটা বিষয় আমাক আপুনি অনুগ্ৰহ কৰিব যে আমি যদি কিবা নাম এষাৰ কীৰ্তনে ভাগ কৰোঁ, নামঘৰ মাছ ভাগ পাব, আসনলৈ মূৰ কৰিব বা বিশেষ ব্যক্তিক আমি উত্তৰ ফালে আসন দিওঁ, কিন্তু ভাগৱত পাঠত দেখোঁ কেৱল উত্তৰ ফালে মূৰতে দক্ষিণ চাইডেহে হয়। সেই বিষয়টো অকণমান ভাগৱত সদায় উত্তৰ ফালে সন্মুখ কৰি কীৰ্তন কৰা হয় ভাগৱত গীতা, হয়নে? আৰু ভজনীয়া ভকত কেইজনক সদায় উত্তৰ দিশত বহোৱা হয়। আমি ভজনীয়া বুলি এইটো কাৰণেই কৈছোঁ যে ভজনীয়া বুলি ক'লে সকলোৱে কথাষাৰ বুজি পাব, হয়নে বাৰু? এতিয়া কথা হ'ল এইটোৱেই, আপুনি অংকৰ দৃষ্টিয়ে যদি চাই, একতকৈ ডাঙৰ অংকটো 2, একটো কিন্তু সৰু। আৰম্ভটো একেৰে হয়, হয়নে? একৰ পাছৰ অংকটো সদায় 2 হয়, হয়নে নহয় বাৰু? গতিকে যি ক'ব সি এক হ'ল। যদি এজনে শুনি দিলে, কোৱা আৰু শুনাজনৰ সংখ্যাটো 2 হৈ গ'ল। কওঁতাজন এজন হ'ল আৰু শুনোতাজন এজন হ'ল, 1 + 1 = লগ লাগি 2 হ'ল নে নহ'ল? মাত্ৰাটো বাঢ়ি গ'ল নে বাৰু, হয়নে? যি দিশত থাকিলে সদায় বাঢ়ি যায়, সেই দিশটোৰ নাম হ'ল উত্তৰ দিশ। সেই দিশটোৰ নাম হ'ল উত্তৰ দিশ। আমাৰ উত্তৰ দিশলৈ চাই, উত্তৰ দিশৰ ফালে সন্মুখ কৰি আমাৰ আচাৰ্যৰূপী ভাগৱত শাস্ত্ৰৰ কীৰ্তন কৰা হয়। কিয়? বৈষ্ণৱসকলৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ বৈষ্ণৱজন কোন? ভাগৱততেই 12 স্কন্ধত কৈছে আটাইতকৈ শ্ৰেষ্ঠ বৈষ্ণৱ হ'ল মহাবৈষ্ণৱ শিৱ। বিষ্ণু আৰু বৈষ্ণৱ ভেদ দৃষ্টি কেতিয়াও ৰাখিব নালাগে। বিষ্ণুৰ স্থানত সদায় বিষ্ণুৰ স্থানত আশীৰ্বাদ দাতা হৈ, বৈষ্ণৱ সাধকৰ স্থানত চৰণ সেৱাৰ পাত্ৰ হৈ, হয়নে বাৰু? বহি আছে। এটা স্থান কোনো কাৰণত কেতিয়াও ওখ চাপৰ নহয়, হয়নে? আমি মস্তকত কাক ৰাখোঁ? আমাৰ মস্তকত গুৰুজনক ৰাখোঁ, হয়নে বাৰু? মস্তকত গুৰুজনক ৰখাৰ কাৰণে আমি কি কৰিব লাগে? গুৰু সেৱা কৰিব লগা হয়। কাৰণ শিৰটো সদায় ওপৰত থাকে নে নাথাকে? গতিকে মস্তকত থকা গুৰুজনক আমি যদি সেৱা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কি হ'ব? স্থান দিলোঁ কিন্তু মান নিদিলোঁ। গুৰুক শিৰস্থান দিলোঁ কিন্তু গুৰুক মান নিদিলোঁ। মান কেনেকৈ দিব লাগিব? মস্তকত থকা গুৰুক আমি চৰণত স্পৰ্শ কৰি গুৰুৰ পৰা, গোবিন্দৰ পৰা আশীৰ্বাদৰ যিটো আনন্দ, সেই আনন্দটো আমাৰ হৃদয়লৈ আনিব লাগিব। এই আশীৰ্বাদৰ আনন্দ যেতিয়া আমাৰ হৃদয়লৈ আহিব, তেতিয়া কি হ'ব? আমি গুৰু গোবিন্দৰ চৰণৰ পৰা মস্তকত জিলিকি থকা ময়ূৰ পাখিলৈকে
শিৰু ৰত্নলৈকে সমস্তখিনি দেখা পাই যায়। সেয়া জানো গুৰু সেৱা নহয়? হয়নে নহয়? গতিকে গুৰুজনক আমি সেৱা কৰিবৰ কাৰণে আমি ক'ত বহিব লাগিব? আমি সদায় পূবফালে মূৰ কৰি বহিব লাগিব। পূবটো কি? পূবটো হ'ল প্ৰাৰম্ভ। পশ্চিমটো কি? পশ্চিমটো হ'ল অন্ত। আমি প্ৰাৰম্ভৰ পৰা উৎপত্তি হৈছোঁ। ক'ৰ পৰা? জগতৰ হৰিৰ পৰা। হৰিৰ পৰা উৎপত্তি হোৱা মানে কি? আমি আনন্দৰ পৰা উৎপত্তি হৈছোঁ। গতিকে আমাৰ সেৱা উপাসনা কি হ'ব লাগিব? সদায় পৰমানন্দ হ'ব লাগিব, সদায় নিত্য নিৰঞ্জন হ'ব লাগিব। হয়নে বাৰু? সেইটো কাৰণে সেৱা ভাগ ধৰিবৰ সময়ত, গুৰু সেৱা কৰিবৰ সময়ত, গোবিন্দক উপাসনা কৰিবৰ সময়ত সদায় পূব দিশলে, আৰু ভাগৱত শাস্ত্ৰ কীৰ্তন কৰিবৰ সময়ত সদায় উত্তৰ দিশলে। কিয়? এজন বৈষ্ণৱ ক'ত বহি আছে? কৈলাশ ধামত বহি আছে। জন্ম হৈয়ে তেওঁ এটা বিৰাট কুটিল ৰূপ ল'লে, জটিল ৰূপ ল'লে, দেখিলেই ভয় লগা ৰূপ এটা লৈ ল'লে। হয়নে বাৰু? আৰু তাৰ পাছত কি কৰিলে? পিতৃ ব্ৰহ্মাই ক'লে তুমি কিবা অলপ সৃষ্টি কৰা। সৃষ্টি যিখিনি কৰিলে, ব্ৰহ্মাই সৃষ্টি কৰাখিনি জ্বলাবলৈ ল'লে, পুৰিবলৈ ল'লে, ধ্বংস কৰিবলৈ ল'লে, গোটেই বিৰূপ সৃষ্টি কৰি পেলালে। হয়নে বাৰু? এই জীৱৰ তত্ত্বই হ'ল শিৱ। হয়নে? আমাৰ অসমীয়া সমাজত আগতে এটা নিয়ম আছিলে, প্ৰতি পুৰুষে বিয়া কৰাবলৈ হ'লে প্ৰথমতে শৰণ লৈ ল'ব লাগিব। শৰণ নোলোৱাকৈ কেতিয়াও বিয়া কৰাবলৈ নিদিয়ে। আৰু আমাৰ আকৌ কি চক, বিয়া পাতিবলৈহে শৰণ ল'ব লাগে। মোৰো বিয়াৰ আগতে দেউতাই খদম্বক লগালে আৰু তই এইকেইদিনতে সত্ৰ গোসাঁই প্ৰভুৰ ওচৰলৈ যা। আমি গড়মূৰীয়া, গড়মূৰ সত্ৰ। তাৰপৰা বোলে তোৰ বিয়াৰ দিন ঠিকেই হ'ব, এতিয়া তই সোনকালে শৰণ ভাগ লৈ আহ। হয়নে বাৰু? সুধিছোঁ বোলো বিয়াৰ আগতহে শৰণ ল'ব লাগে দেউতাই, এইটোনো কেনেকুৱা কথা? মোকো ককাৰে সেই তেনেকেই পঠাইছিলে। হয়নে বাৰু? গতিকে আজু ককাৰ নিয়ম পালি আছিলোঁ। হয়নে বাৰু? যেতিয়া হেমভাইৰ ওচৰলৈ গ'লো, এই ভাগৱত শাস্ত্ৰৰ স্পৰ্শ পালোঁ, ভকতৰ সংগ পালোঁ, তেতিয়াহে বুজি পালোঁ বিয়া পাতিবলৈ লোৱা শৰণটো আচলতে আচল শৰণ নহয়। হয়নে বাৰু? এই শৰণটো আচলতে বিয়াখন পাতিবলৈ লোৱাটো শৰণ নহয়, আচল শৰণ হৃদয়ত হ'ব লাগিব, অনুভৱ হ'ব লাগিব যে মই গুৰুমুখী হ'ব লাগিব, গোবিন্দৰ চৰণ সেৱাৰ মই পাত্ৰ হ'ব লাগিব, ঈশ্বৰ সেৱা মই সৰ্বদা কৰিব লাগিব। হয়নে বাৰু? বিবাহটো দ্বিতীয় বস্তুহে, আচল বস্তুটো হ'ল সংস্কাৰটো। সংস্কাৰ নোহোৱাকৈ যদি বিবাহ কৰা হয়, তেতিয়াহ'লে ৰাৱণ সৃষ্টি হ'ব, তেতিয়াহ'লে কুম্ভকৰ্ণ সৃষ্টি হ'ব। হয়নে বাৰু? বিশ্বস্তবা ব্ৰাহ্মণ আছিলে, নৰকেশী কি আছিলে? হয়নে বাৰু? গতিকে কি হৈ গ'ল? সেইটো কাৰণে এই শাস্ত্ৰভাগ আমাৰ আচাৰ্য। কেনেকৈ আচাৰ্য? ভাগৱতৰ ৩য় স্কন্ধত কপিল মুনিয়ে মাতৃ দেৱাহুতিক ঈশ্বৰ জ্ঞান দি দেখাইছে। গতিকে আমাক কি শিকাব বিচাৰিছে? যে আমি আমাৰ পুত্ৰৰ পৰাও ভক্তিৰ জ্ঞান ল'ব লাগিব, আমি আমাৰ কন্যাৰ পৰাও ভক্তিৰ জ্ঞান ল'ব লাগিব, যদিহে সেয়া ঈশ্বৰ জ্ঞান হয়। গতিকে আমি পাত্ৰ বিচাৰি ফুৰিলে নহ'ব। যি ঈশ্বৰ জ্ঞান দি আমাক উদ্ধাৰ কৰিব পাৰে, আমি সিজনৰ পৰা আমি ঈশ্বৰ জ্ঞান ল'ব লাগিব। ভাগৱতৰ ১২ স্কন্ধত এতিয়া পৰীক্ষিত নৃপতি সকলোবিলাক দুখৰ পৰা মুক্ত হ'ব। এইটোৱে ভাগৱত শাস্ত্ৰৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত। আকৌ আমি কাঠৰ মাজলৈ অকণমান যাওঁ। হে ৰাম, হে ব্ৰহ্মাদি কৰি যত আছে প্ৰাণীচয়,
এই সমস্তৰে হুৱে নিতে উৎপত্তি প্ৰলয় অকালৰে বেগত যাই দেহৰ অৱস্থা হে তাক কেহুতৰ কিবা ক হে নপাৰে সৰ্বথা ও যেন আকাশত চন্দ্ৰ সূৰ্যে গতি কৰে হে তাক লখিবা ক নপা হে ৰয় একোনৰে হে যেন নদী সমচৰ জল যায় বহি হে তথাপি আগতে দেখে নদী আছে ৰহি অসীমতে বমায়া দি কৰি যত তৃণ অসবাৰে শৰীৰ ক্ষীণ ক্ষণে ক্ষণে হুৱে ভিন্ন এ পৰম অতৰ্ক কাল ঈশ্বৰ গতি হে কহিলো প্ৰলয় নিত তোমাত সম্প্ৰতি হে ৰাম শুনাৱাবে নমৃতিক হে প্ৰলয়ৰ কথা হে কত নুনিকাৰ কৈবো জীৱৰ অৱস্থা হে চতুৰ্থ হাজাৰ যুগে ব্ৰহ্মাৰ দিৱস হে ব্ৰহ্মাৰ দিনত হুৱে মনুষ্য তোৰ দহ হে ৰাম ৰাত্ৰি উততে ককাল হে জানিবা নিশ্চয় ও তিনি উলুকৰ হুৱে নিশা তপলয় ভাগৱত শাস্ত্ৰত তিনিবিধা প্ৰলয়ৰ কথাটো আমাক জনাইছে আৰু এই কথাখিনি পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকদেৱে কৈ আছে যে তুমি এতিয়া মৃত্যুৰ ভয়টোৰ পৰা মুক্ত হোৱা কেনেকৈ মুক্ত হোৱা মই তোমাক এটা সত্য কথা কওঁ শুনা যে এই জগতত প্ৰলয় বুলি বা লয় বুলি কোৱা এটা ব্যৱস্থা আছে যে জীৱবিলাকৰ জন্ম হয় আৰু মৃত্যু হয় এই প্ৰাকৃতিক বস্তুবিলাকৰ এদিন উৎপত্তি হয় আকৌ এদিন অন্ত হয় গতিকে হে পাণ্ডৱৰ নাতি পৰীক্ষিত এইটো কোৱা হয় নিত্য প্ৰলয় নিত্য প্ৰলয় বোলে নিত্য প্ৰলয়ত কি হয় বোলে তোমাৰেই মৃত্যু হ'ব এনেকুৱা নহয় যিজন সৃষ্টিকৰ্তা ব্ৰহ্মা 14 মনন্তৰ যেতিয়া হৈ যাব এই 14 মনন্তৰত এক প্ৰাকৃত প্ৰলয় হয় তেতিয়া কি হয় ব্ৰহ্মাৰ দিনৰ সময়খিনিৰ সমাপ্ত হয় এই দিনৰ সময়খিনি সমাপ্ত হোৱাৰ লগে লগে কি হয় সমস্তখিনি আকৌ ভগৱন্ত কৃষ্ণতে লীন যায় জগতৰ হৰিয়ে হিৰণ্যগৰ্ভৰ ৰূপত উদৰত সমস্তখিনিক ধাৰণ কৰি আকৌ সিমানখিনি সময় অনন্তকাল তেওঁ যোগনিদ্ৰাত আনন্দত তমন হৈ থাকে এই জীৱবিলাকক তেওঁ উদৰত ধাৰণ কৰে তেওঁ নিজৰ আনন্দৰে নিজেই পৰিপূৰ্ণ বাহিৰৰ আনন্দৰ তেওঁ কোনো প্ৰয়োজন নাই
যি নিজৰ আনন্দেৰে সৰ্বদা পৰিপূৰ্ণ, সেই তত্ত্বটোৰ নাম হ'ল কৃষ্ণ। কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। কৃষ্ণৰ আনন্দটো ক'ত আছে বুলি ক'লে কৃষ্ণৰ নামটোত আছে। আপুনি ভাবি থাকিলেও সময় গৈ থাকিব, নভবাকে থাকিলেও সময় গৈ থাকিব, কিন্তু হয়নে? কৰি থাকিলেও সময় গৈ থাকিব আৰু শুই থাকিলেও সময় গৈ থাকিব। একমাত্ৰ এটা বস্তু একোৱে ধৰি ৰাখিব নোৱাৰে, সেইটো কি? সেইটোৱে হ'ল সময়। সময়ক কেইটা ভাগত ভাগ কৰিছে? সময়ক যুগত, 4টা যুগত ভাগ কৰিছে। সত্য, ত্ৰেতা, দ্বাপৰ, কলি, এই সময়ক 4টা যুগত ভাগ কৰিলে। এই সময়কে আকৌ কিহত ভাগ কৰিলে? প্ৰলয়ত ভাগ কৰিছে। নিত্য প্ৰলয় আৰু প্ৰাকৃত প্ৰলয়, আৰু অন্যটো কি? ঐত্যান্তিক প্ৰলয়। নিত্য প্ৰলয় আমাৰ জন্ম মৃত্যু, প্ৰাকৃত প্ৰলয় ব্ৰহ্মা আদিৰ এদিন অন্ত হোৱাৰ অৱস্থা, আৰু ঐত্যান্তিক প্ৰলয়, হয়নে? যিটো আনন্দ পালে আচলতে সমস্ত উদ্ধাৰ হয়, সেই আনন্দৰ পৰা আঁতৰি থাকিব লগা দিন ঐত্যান্তিক প্ৰলয়। সেইটো কাৰণে সেইধৰণে ঐত্যান্তিক প্ৰলয়টো আমি বুজি নাপাবও পাৰোঁ। সেইটো কাৰণে ভাগৱতৰ 11 স্কন্ধত নিমি নৱসিদ্ধৰ সংবাদত নিমি ৰজাই প্ৰথম প্ৰশ্নটোৱে সুধিছে যে ঐত্যান্তিক সুখটোনো কি বস্তু? এটা ঐত্যান্তিক প্ৰলয় আৰু এটা হ'ল ঐত্যান্তিক সুখ। যিটো সুখ কোনোদিন শেষ নহয়, সেই সুখটোক কোৱা হয় ঐত্যান্তিক সুখ। বাকী সুখবিলাক শেষ হৈ যায়। কেতিয়া শেষ হৈ যায়? যে ই জন্মৰ মৃত্যুৰ দৰে ছয়াময়া। আমি ভাল অন্ন ল'লে আমাৰ মনটো ভাল লাগে, ভাল কাপোৰ পিন্ধিলে আমাৰ মনটো ভাল লাগে, কিন্তু ভাল নতুন পোচাকযোৰ 3 দিন পিন্ধি দিয়কচোন, 4 নম্বৰ দিনা পিন্ধিবলৈ চাব লাগিব, বোলে কেলে এইযোৰ পিন্ধি ভাল নালাগিব, হয়নে নহয় বাৰু? গতিকে সময়ে প্ৰলয় আনিলে নে নাই? প্ৰথম দিনা পিন্ধোতে যিটো আনন্দ আছিলে, 2 নম্বৰ দিনা তাৰ আধা হৈ গ'ল, 3 নম্বৰ দিনা একেবাৰে খতমেই হৈ থাকিলে, হয়নে বাৰু? গতিকে আমাৰ এই ক্ষণস্থায়ী আনন্দবিলাক ক্ষয় হৈ গৈ থাকে। এতিয়া পৰীক্ষিত নৃপতিক গুৰু ভগৱান সুকে কৈছে, বোলে এটা আনন্দ আছে সেই পৰীক্ষিত, নিতে নিতে নবনি। যিমানে ল'বা নতুন নতুন লাগিব, ভাল ভাল লাগিব, বেছি আনন্দ লাগিব। তেতিয়া পৰীক্ষিতে গুৰু ভগৱান শুকদেৱক কৈছে, কান্দি কান্দি কৈছে। কি বুলি কান্দি কান্দি কৈছে? যে হে মোৰ গুৰুজন, মইনো কি পুণ্য কৰিছিলোঁ? কান্দি কান্দি কৈছে যে মইনো কি পুণ্য কৰিছিলোঁ, মই আপোনাৰ দৰে গুৰুৰ চৰণ পালোঁ। ভাবি চাওক, যে মইনো কি পুণ্য কৰিছিলোঁ যে আপোনাৰ মুখপদ্মে মই ভাগৱত শুনিবলৈ পালোঁ। আৰু পৰীক্ষিতে তেতিয়া এনেও ঋষি বংশৰ প্ৰতি তেওঁ বেয়া মনোভাৱ নাছিলেই। পৰীক্ষিতে তেতিয়া কি বুলি কৈছে? ধন্য ধন্য সমীক ঋষি, ধন্য ধন্য সমীকৰ পুত্ৰ শৃংগী মুনি, তুমি যদি মোক মৃত্যুৰ অভিসম্পাত নিদিলাহেঁতেন, মই তেতিয়াহ'লে শুকৰ চৰণ আৰু এই ভাগৱত শাস্ত্ৰ মই কেতিয়াও নাপালোহেঁতেন। অৰ্থাৎ মৃত্যু হওক বুলি যি অভিসম্পাত দিছিলে, পৰীক্ষিত ইমান এটা ধনাত্মক অৱস্থালৈ আহি গ'ল, এনেকুৱা এটা ইতিবাচক চিন্তনৰ গৰাকী হৈ গ'ল। সেইটো আনৰ কাৰণেহে অভিশাপ আছিলে, পাণ্ডৱৰ নাতি পৰীক্ষিতৰ কাৰণে সেইটো বৰ আছিলে। একমাত্ৰ ভাগৱত শাস্ত্ৰ, যি শাস্ত্ৰই
এজন বৈষ্ণৱক শিৰত এটা অভিসম্পাত লৈ গংগাৰ পাৰলৈ আনিছে আৰু এই অভিসম্পাতৰ যিটো অৰ্থ এই অৰ্থক ব্ৰহ্মজ্ঞানলৈ ৰূপান্তৰ কৰিছে এটা অভিসম্পাতক ব্ৰহ্মজ্ঞানলৈ ৰূপান্তৰ কৰিব পৰাৰ যিটো শক্তি আৰু সামৰ্থ্য সেয়াই হ'ল ভাগৱত শাস্ত্ৰৰ মহিমা পৰীক্ষিতে প্ৰলয়ৰ কথা শুনি থকাই নহয় গুৰু ভগৱান শুকে যেতিয়া কৈ আছে পৰীক্ষিতে অন্তৰ্দৃষ্টিৰে সকলো দেখি আছে বোলে কিয় শুক হ'ল আত্মা আত্মা ঈশ্বৰত শৰণ লোৱাজনে সমস্তখিনি কৈ থাকোঁতে দেখুৱাইও থাকিব পাৰে বোলে কিয় আত্মা হ'ল ঐশ্বৰিক অনন্তযুক্ত ঈশ্বৰ তত্ত্ব ইয়াত সকলোৰে কি হৈ যায় আনন্দৰ উৎস উৎপত্তি হৈ যায় এতিয়া এই আনন্দৰ ভাগ কিন্তু গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতে অকলে নললে কোনে ললে গংগা নদীয়ে ললে গংগাৰ পাৰত থকা তিনতৰু লতিকাই পালে চন্দ্ৰই পালে সূৰ্যই পালে পৃথিৱীয়ে পালে আৰু পালে কোনে 60,000 ঋষিয়ে হয়নে বাৰু গতিকে আমাৰ সমাজত বাৰু কি আছিলে ভাল বস্তু ওলালে লাহেকে ঢাকি ঢুকি ভিতৰত ভৰাই পাব আমাৰ এইটো স্বভাৱ প্ৰত্যেকৰে আছে দেই আপোনালোকৰ লগত আছেনে নাই নাজানো মোৰ লগত কিন্তু অলপ আছে আৰু ভাল বস্তু পালে নিজলে অকণমান ঢাকি ঢুকি ৰাখি পাব হয়নে বাৰু এতিয়া ভাল বস্তু কোনখিনি তাক ভাগৱত শাস্ত্ৰই দেখুৱাইছে যিটো বস্তু পালে তোমাক ঢাকি লুকুৱাই ৰাখিবলৈ মন যাব সেইটো কেতিয়াও ভাল হ'ব নোৱাৰে যিটো বস্তু পালে সকলোকে খুলি দিবলৈ মন যাব সকলোকে হিয়া উজাৰি দিবলৈ মন যাব সেইটো কি সেইটো বস্তু নহয় সেইটো ঈশ্বৰ নিজেই সেইটো কাৰণে কি বুলি আমাক নামঘোষাত মাধৱ মহাপুৰুষে কৈছে অপবিত্ৰ বস্তু যিটো পবিত্ৰ হোৱে বা যদি এই সমস্ত অৱস্থাই আছে পায়া এই কমল লোচন যিটো এই স্মৰে তাৰে শেষ শুদ্ধ বাহিৰে ভিতৰে হুৱে কায়া আমাৰ এটাতকৈ উপবিত্ৰ বস্তুটো কি আমি নিজে চাব লাগিব আনে দেখুৱাই দিব জানো আমাৰ আটাইতকৈ উপবিত্ৰ বস্তুটো আমাৰ মনটো ইয়াতকৈ উপবিত্ৰ বস্তু একো নাই হয়নে ইয়াৰ লগত কি আছে ইয়াৰ লগত কপট আছে ইয়াৰ লগত হিংসা আছে হয়নে ইয়াৰ লগত ভেদ ভাৱ আছে হয়নে আৰু ইয়াৰ লগত জেদ ভাৱ আছে সেইটো কাৰণে আমাৰ মনটো কি মনটো দুৰাচাৰ অৰ্থাৎ ই আচাৰবিলাক মানি ল'ব নিবিচাৰে আমাৰ মনটোৱে সংস্কাৰবিলাক মানি ল'ব নিবিচাৰে এই সংস্কাৰটো যেতিয়া ক্ৰমান্বয়ে নাইকিয়া হৈ গৈ থাকিব সিমানে আমি পাপৰ ফালে গৈ থাকিব সেইটো কাৰণে প্ৰমাণটো পৰীক্ষিতৰ দ্বাৰা দেখাইছে কি দেখাইছে গৰ্ভতে বিষ্ণুক দৰ্শন পালা পাণ্ডৱৰ বংশত পুণ্যময় পাণ্ডৱৰ নাতি হৈ আহিছা হয়নে বাৰু তুমি উত্তৰাৰ পুত্ৰ হৈও কি হ'ব লগা হ'ল মায়ামিগক খেদিব লগা হ'ল এই মায়ামিগটো অকল পৰীক্ষিতে খেদিছে জানো বাস্তৱ দৃষ্টিয়ে চাওকচোন বাৰু সেই মায়ামিগটোৰ পাছতে আমি হাতত ধনুষৰ ধৰি দৌৰি আছোনে নাই হয়নে ধনং দেহি যশং দেহি ৰূপং দেহি এইবিলাক কৰি কৰি এইবিলাক মায়ামিগ নহয় জানো এই ৰূপ সৌন্দৰ্য সদায় থাকিব এই ঘটি অনা ধন সম্পত্তি সদায় আমাৰ লগত থাকিব নেথাকে এটা বস্তু কিন্তু কোনোদিন আমাৰ পৰা আঁতৰ নহয় কি
যিটো শক্তি আমাক চলাই আছে। সেই শক্তিটো কি? সেই শক্তিটোৱে হ'ল ৰাম, সেই শক্তিটোৱে হ'ল কৃষ্ণ। সেইটো কাৰণে অপবিত্ৰ যিমান বস্তু আছিলে, অপবিত্ৰ কি? আমাৰ লগত অপবিত্ৰ তিনিটা বস্তু। আমাৰ লগতে আছে অপবিত্ৰ তিনিটা বস্তু। কি? কায়, বাক্য, মন। এই তিনিটা বস্তুৱে আমাৰ অপবিত্ৰ, আটাইতকৈ বেছি অপবিত্ৰ। হয়নে বাৰু? এই কায়, বাক্য, মনৰ অপবিত্ৰ বা তাৰ পাপবিলাক দূৰ কৰিবলৈ হ'লে আমি কি স্মৰণ কৰিব লাগিব? অপবিত্ৰ বস্তু যিটো পবিত্ৰ হোৱা বা আদি। এই কায়, বাক্য, মন অপবিত্ৰ আছিলে, কিন্তু পবিত্ৰ কৰিব পৰা যাব। কি কৰিব লাগিব? আমাৰ দৃষ্টিত মায়া আছে, আমাৰ দৃষ্টিত ভেদ আছে, আমাৰ দৃষ্টিত কাম আছে, আমাৰ দৃষ্টিত ক্ৰোধ আছে, আমাৰ দৃষ্টিত অহংকাৰ আছে। এই বিকাৰ কেইটা কাৰ লগত নাই? এই বিকাৰ কেইটা নাই যিজনত পানী পৰিলেও ৰুব নোৱাৰে। এই নেত্ৰটোৰ নাম কি? কমল নেত্ৰ। কমল লোচন যিটো, এই দৃষ্টিত থকা কামটো নিষ্কাম হ'ব লাগিব, দৃষ্টিত থকা ভেদটো এক হ'ব লাগিব, আমাৰ দৃষ্টিত থকা জেদটো সমৰ্পণ ভাৱ হ'ব লাগিব। হয়নে? তেতিয়া কি হ'ব? এই দৃষ্টিতে থকা মায়াবিলাক আমাৰ পৰা আঁতৰ হ'ব, কায়টো শুদ্ধ হ'ব। কায়টো শুদ্ধ হোৱাৰ পাছত কি কৰিব লাগিব? মনটো শুদ্ধ কৰিব লাগিব। মনটো কেনেকৈ শুদ্ধ কৰিব লাগিব? মন শুদ্ধ কৰাৰ উপায়টো অত্যন্ত জটিল। মনৰ চাৰিটা অৱস্থা। মনৰ দেৱতাজন হ'ল চঞ্চল। নামটো কি? ছন্দ। ই 15 দিন বাঢ়ে, 17 দিন কমে। ই বাঢ়ি থাকে, কমি থাকে, বাঢ়ি থাকে, কমি থাকে। ই অস্থিৰ। সেইটো কাৰণে মনৰ দেৱতা কোন? মনৰ দেৱতা পাতি দিলে চন্দ। বোলে কি? তই চঞ্চল হৈ চবকে নোচোৱাই থাকিবি। হয়নে? অস্থিৰ। এই অস্থিৰ মনটোক কি কৰিব লাগিব? স্থিৰ কৰিব লাগিব। কাৰ সাধ্য আছে? সদায় দৌৰি ফুৰা মায়ামিক খেদি ফুৰা মনটোক স্থিৰ কৰি দিব পৰা ক্ষমতা কাৰ আছে? ভগৱন্ত কৃষ্ণই ভাবিলে পৰীক্ষিতটো দৌৰিলে, পিছত পিছফালে তোল ল'লে, হাতত ধনু ল'লে, 5টা ঘোঁৰাই টনা ৰথত উঠিলে, আৰু কি কৰিলে? যে মৃগয়াৰ পাছত মৃগৰ পাছততো দৌৰিলেই। গতিকে এই দৌৰটো এতিয়া কেনেকৈ ৰখা যায়? কৃষ্ণই উপায় এটা আনিলে। বোলে কি? এই দৌৰটো কিজনী ৰৈ যাব। বোলে ক'ত? যদি ঋষিজনে ধ্যান কৰি থকা দেখে। তুমি দৌৰি আছা, এই পৰীক্ষিতে এই ঋষিয়ে ধ্যান কৰি আছে। কোন? নামটো সমীক। সমীক মানেনো কি? এই মৃত শৰীৰটোক যি আত্মাৰ লগত এক কৰি দিব পাৰে। এই শৰীৰটো কি? এইটো মৃত শৰীৰ। এই মৃত শৰীৰটোক যি আত্মাৰ লগত এক কৰি পৰম ব্ৰহ্মৰ পৰম আনন্দময় হৈ যাব পাৰে, সেই সাধনাটোৰ নাম হ'ল সমীক মুনিৰ সাধনা। কাক নিলে তালে? পৰীক্ষিতক নিলে। দেখুৱাব বিচাৰিছে, তুমি চাই লোৱা, এইটো জীৱনেই তোমাক দিছিলো, যিটো এতিয়া সমীক ঋষিয়ে কৰি আছে। সমীক ঋষিয়ে কৰা সাধনাটো তুমি এবাৰ চাই লোৱা। বোলে কি? তুমি চঞ্চল হৈ দৌৰিছা, আৰু তেওঁ আনন্দত চকু পানী টুকিছে। এওঁ মোৰ লগত এক হৈছে, আৰু তুমি মোৰ পৰা আঁতৰ হৈছা। হয়নে বাৰু? গতিকে এইটো কি? সেইটোৰ নাম আছিলে বুদ্ধি। মন বুদ্ধি। বুদ্ধিটো কি হ'ব? বুদ্ধিটো ভিতৰৰ পৰা ভাল নহ'লে কাৰোবাক দেখি নাটক কৰি ভাল কৰিব নোৱাৰিব। দেখাটো ঠিকেই দেখিলে, কিন্তু তেওঁৰ ভিতৰত বুদ্ধিটো ভাল নহ'ল। কি কৰিলে? ঋষিজনক গালি পাৰিবলৈ লাগিলে। মই ক্ষত্ৰিয়, তুমি ব্ৰাহ্মণ, সেইটো কাৰণে তুমি মোক নেদেখাৰ বাৰু দৌৰিছা। হয়নে? মই ক্ষত্ৰিয়ৰ এটা পাপী, আৰু তুমি ঋষি পুণ্যৱান, সেইটো কাৰণে তুমি মোক মাত দিব বিচৰা নাই।
হয়নে? আহিব লাগিছিলে ভাল ভাৱ, আহিলে বেয়া ভাৱ। ঈশ্বৰে আনিছিলে তুমি চাই পেলাই নিজেও নিজকে প্ৰশ্ন কৰি চোৱা যে তোমাৰ মনটো কিয় অপবিত্ৰ হ'ল। মনটো শুদ্ধ কৰিবলৈ শ্ৰমিকে সাধনা কৰিছে, তুমিও সাধনময় জীৱন। এতিয়া পৰীক্ষিতে কি কৰিলে? এবাৰ যদি কেনেবাকে মন এই দুৰাচাৰৰ ফালে যদি গ'ল, তাক আচাৰ সংস্কাৰ আৰু বিচাৰৰ ফালে অনাটো বৰ জটিল। কি হৈ গ'ল? তাতকৈও ভয়ংকৰ হৈ গ'ল পৰীক্ষিত। ওচৰত গৈ মাতি আছে, হে ঋষি, হে ঋষি, মোৰ পিয়াহত অন্তকণ্ঠ শুকাই গৈছে, আৰু আপুনি কি ভাও ধৰি আছে? কি কৰিলে? নাই, তোমাক এনেকে জগাব নোৱাৰিম, তুমি এনেকে চৈতন্য নহবা, এই মৰা সাপডাল আনি তোমাৰ ডিঙিত মেৰিয়াই দিব লাগিব। হয়নে বাৰু? পাপবিলাক বাঢ়ি গৈ আছে চব। পাণ্ডৱৰ বংশৰ সমস্ত পুণ্য পৰীক্ষিতে তেতিয়াই শেষ কৰিলে যেতিয়া ঋষিক কটুবাক্য প্ৰয়োগ কৰিলে। যি অকণমান পুণ্য কৃষ্ণ সভাসদ হৈ থকাৰ কাৰণে পাণ্ডৱৰ লগত আছিলে, মৰা সাপটো মেৰিয়াই দিয়াৰ লগে লগে সেইখিনি পুণ্যও শেষ হৈ থাকিলে। তাৰ পৰা পাপৰ উৎপত্তি হৈ গ'ল। হয়নে? মূল তত্ত্বটো হ'ল মন। এই মনৰ মাজত যেতিয়া কলি সোমালে, পাপ সোমালে, তেওঁ গোটেই বস্তুবিলাককে বেয়া দেখিবলৈ ল'লে। আৰু শেষত কি আহিলে? শুদ্ধ সাত্বিক সাধনময় যিজন ঋষি তোমাৰ পিতামহ পাণ্ডৱসকলে চৰণত পুষ্প অৰ্পণ কৰি চৰণ চুই সেৱা কৰি ভগৱান কৃষ্ণৰ আশীৰ্বাদ লৈছিল, এইজন ঋষিক তুমি অপবিত্ৰ কৰিব বিচাৰিলা। বিচাৰটো ভগৱান কৃষ্ণৰেই আছিলে। তুমি যদি এনেকে পাপ কৰি এই পৃথিৱীত বেছি দিন থাকা, এই পৃথিৱীখন আৰু পাপেৰে পৰিপূৰ্ণ হ'ব। গতিকে 7 দিনতকৈ আৰু বেছি থাকিব নালাগে। কি কৰিলে? শৃংগী মুনিয়ে অভিসম্পাত দি দিলে পাণ্ডৱৰ নাতিক। বোলে কি? যি মূৰ্খই মোৰ পিতৃৰ শুদ্ধ দেহত অপবিত্ৰ অশুদ্ধ মৰা সাপ মেৰিয়াই দেহৰ কায়িক শুদ্ধতা নষ্ট কৰিব বিচাৰিছে, এইজন মূৰ্খ যদি কেনেবাকে এই পৃথিৱীত বেছি দিন জীয়াই থাকে, গোটেই পৃথিৱী অধৰ্মৰে ভৰি যাব। কাৰণ ৰজাই যিটো কৰে প্ৰজাই সেইটো কৰিব। ৰজাৰ ধৰ্মই প্ৰজাৰ ধৰ্ম হৈ যায়। সেইটো কাৰণে কি কৰিলে? যে তোমাৰ অন্তিম উপহাৰ মৃত্যু হ'ব লাগিব। পাণ্ডৱৰ নাতি পৰীক্ষিতক মৃত্যুৰ অভিসম্পাত দি দিলে শৃংগী মুনিয়ে। যেতিয়াই পৰীক্ষিত আহি ঘৰ পালে, এই কলি বাস কৰা সোণৰ মুকুটটো যেতিয়াই খুলি থৈ দিলে, পৰীক্ষিতে আকৌ কি কৰিলে? আত্মসমালোচনাত লাগি গ'ল। মন যদি আত্মসমালোচনা নহয়, শুদ্ধ নহয়, যদি আত্মসংস্কাৰৰ ফালে নিনিয়ে, মন পবিত্ৰ নহয়। সেইটো কাৰণে কি কৰিলে? পাণ্ডৱৰ নাতি পৰীক্ষিতে আত্মসমালোচনা কৰিলে, মই আজিৰ দিনটোত কি কি ভাল কাম কৰিলোঁ, আজিৰ দিনটোত মই কি কি বেয়া কাম কৰিলোঁ। তেতিয়া পৰীক্ষিতে ভাবিছে প্ৰথমটো ভুল কৰিলোঁ। বোলে কি? হাতত কান্ধত ধনুখন ল'লোঁ আৰু পিঠিত শৰখিনি ল'লোঁ। দ্বিতীয়টো ভুল কৰিলোঁ, মই ৰথত উঠি মই হাবিৰ মাজলৈ গ'লোঁ। তৃতীয়টো ভুল কৰিলোঁ, বোলে কি? মই ইমানবিলাক মৃগলৈ শৰ মাৰিলোঁ, এটা মৃগও বধ কৰিব নোৱাৰিলোঁ। হয়নে? তাৰ পাছৰটো ভুল উৎপত্তি হ'ল, বোলে কি? মই ঘৰলৈ ঘূৰি আহিব লাগিছিলে, যেতিয়া মই পিয়াহত আঁতুৰ হৈছিলোঁ, মই ঘৰলৈ নাহিলোঁ। কলৈ গ'লোঁ? ঋষিৰ আশ্ৰমলৈ গ'লোঁ। ঋষিৰ আশ্ৰমত গৈও মোৰ পিতামহসকলে যিটো কৰিছিলে তাৰ বিপৰীত কাম এটা কৰিলোঁ। মোৰ পিতামহসকলে ঋষিসকলক ভগৱান জ্ঞান কৰি ভগৱত মূৰ্তি বুলি ভাবি তেওঁলোকৰ চৰণ সেৱা কৰি আশীৰ্বাদ লয়। মই সেই ঋষিৰ গলত অপবিত্ৰ অশুদ্ধ মৰা সাপ মেৰিয়াই থৈ আহিলোঁ আৰু কটু বাক্য প্ৰয়োগ কৰিলোঁ। পৰীক্ষিতে ভগৱান কৃষ্ণক কৈছে, হে দৈৱকী নন্দন কৃষ্ণ, এই মহাপাপী পৰীক্ষিত 7 দিনতকৈ বেছি জীয়াই থাকিব নালাগে। বাঞ্ছাকাৰ পৰীক্ষিতৰ, আত্ম অনুশোচনা পৰীক্ষিতৰ,
যে ইমান মহাপাপ কৰি যদি মই 7 দিনতকৈ বেছি জি থাকোঁ এই পৃথিৱীখনৰ বহুত ক্ষতি হ'ব। সেইটো কাৰণে তুমি কি কৰা, যিখন হাতেৰে মই ঋষিৰ ডিঙিত মই মৰা সাপ মেৰিয়াইছিলোঁ এই হাতখন তুমি মোক শিলা কৰি দিয়া। যি দুটা চকুৰে মই মৰা সাপ চাই মই ঋষিৰ গলত মেৰিয়াই দিছিলোঁ এই চকু দুটা মোক অন্ধ কৰি দিয়া। আৰু যি দুটা ভৰিৰে মই গৈ এইখিনি কাম কৰিছিলোঁ এই ভৰি দুটাক তুমি অলৰচৰ কৰি দিয়া। ঐ কৃষ্ণক যিটো বিচাৰে তাৰ বিপৰীতটো দিয়ে। সেইটো কাৰণে কি ভাগৱত হ'ল বিপৰীত গ্ৰন্থ। গোদতি পৰীক্ষিত যদিয়া নত স্থিত হে তথাপি উত্তম শ্লোকৰ মহিমা হে বৎস ভৈলৱাৰ মূৰচিত হে ভাগৱত গ্ৰন্থ বিপৰীত হে পৰময়ানন্দে পঢ়িলো আমি এ পৰময়ানন্দে পঢ়িলো আমি ভাগৱত গ্ৰন্থ বিপৰীত বোলে কি অন্য শাস্ত্ৰ প্ৰণয়ন কিন্তু কৰে এজনে, পঢ়ে কিন্তু সকলোৱে বহুতে। কিন্তু ভাগৱত শাস্ত্ৰ কি? ভাগৱত শাস্ত্ৰ বিপৰীত। মই ব্যাস হৈ প্ৰণয়ন কৰিলোঁ আৰু সুখ হৈ কীৰ্তন কৰিলোঁ। কি হৈ প্ৰণয়ন কৰিছে? ব্যাস হৈ প্ৰণয়ন কৰিছে কৃষ্ণই। আৰু কি কৰিছে? সুখ হৈ কীৰ্তন কৰিছে তেওঁ। সেইটো কাৰণে কি এই গ্ৰন্থভাগ বিপৰীত। বোলে মই কিয় কীৰ্তন কৰিব লগা হ'ল? পাণ্ডৱৰ নাতি পৰীক্ষিতে জীৱনত আটাইতকৈ ডাঙৰ কামটো কৰিলে। কি কাম কৰিলে? আত্মসমালোচনা কৰিলে, আত্ম অনুশোচনা কৰিলে। তেওঁ আত্ম অনুশোচনা কৰি তেওঁ বুজি পালে। বোলে কি বুজি পালে? যে কৰ্তা কেৱল মই, মোৰ বাহিৰে জগতত দ্বিতীয়জন কৰ্তা নাই। আৰু সেইটো কাৰণে কৈছে বোলে কি যিখন হাতেৰে মই ঋষিৰ দেহৰ কুচিতা নষ্ট কৰিছিলোঁ সেইখন হাতক তুমি শিলা কৰি দিয়া। যি দুখন ভৰিৰে গৈ মই এই পাপ কৰিছিলোঁ এই ভৰি দুখনক তুমি কি কৰা? অলৰচৰ কৰি দিয়া। যি দুটা দৃষ্টিৰে মই এইখিনি চাইছিলোঁ এই দৃষ্টি দুটা তুমি অন্ধ কৰি দিয়া। পৰীক্ষিতৰ দৃষ্টি অন্ধ কৰি দিলে। কি দৃষ্টি? মায়া দৃষ্টি। পৰীক্ষিতৰ মায়া দৃষ্টিটো অন্ধ কৰি দিলে। যি দুখন হাতেৰে তেওঁ ঋষিৰ গলত মৰা সাপ মেৰিয়াইছিলে, জ্বৰ হ'বলৈ কৈছিলে, হাত দুখন ভগৱান কৃষ্ণই চৈতন্য কৰি দিলে। কেনেকৈ চৈতন্য কৰিলে? গুৰু শুকৰ চৰণ স্পৰ্শ কৰিবলৈ দিলে। তেওঁ নিজেই বিচাৰিছিলে কি কৰি দিবলৈ? জ্বৰ কৰি দিয়া। আচলতে আমাৰ এই দুখন হাত জ্বৰ। চৈতন্য কেতিয়া হয়? যেতিয়া আমি গুৰুৰ চৰণত স্পৰ্শ কৰি দিম। যেতিয়া আমি ভাগৱতৰ চৰণত আমি স্পৰ্শ কৰি দিম তেতিয়াহে এই দুখন হাত চৈতন্য হ'ব। সত্য অৰ্থত, শুদ্ধ অৰ্থত।
নহ'লে এই দুখন হাতৰ চৈতন্য শক্তিৰ একো মূল্য নাই। শিলা কৰি দিবলৈ কৈছিলে, গুৰুৰ চৰণ দিলে, আৰু গুৰুৰ চৰণ তেওঁ কি কৰিলে? সোণৰ পাত্ৰত শুদ্ধ জল আনি ধুৱাইছে। হৰি কৃষ্ণৰ নাম লৈ গুৰুৰ চৰণ ধুৱাইছে। হে কৃষ্ণ তুমি মোক কৃপা কৰা, মই গুৰু শুকৰ চৰণ স্পৰ্শ কৰিবলৈ পাইছোঁ। হে কৃষ্ণ তুমি মোক উদ্ধাৰ কৰা, মই গুৰু ভাগৱত মূৰ্তি ঈশ্বৰ এই শুকৰ চৰণ গংগাৰ জল মই শিৰত ল'বলৈ পাইছোঁ। হয়নে বাৰু? পৰীক্ষিতৰ চৰণ দুটা কি হৈছিলে? স্তৰ কৰি দিবলৈ কৈছিলে। পৰীক্ষিতৰ চৰণো চৈতন্য হৈ গ'ল। বোলে কিয়? তুমি গংগাৰ পাৰত বহি থাকিবা, তুমি গুৰুৰ সেৱাৰ বলত, ভাগৱত শাস্ত্ৰ শ্ৰৱণৰ বলত তোমাৰ যি পুণ্য লাভ হৈছে, এই গংগা যিদৰে প্ৰবাহিনী হৈ সমুদ্ৰ ধামলৈ যিদৰে বৈ আছে, তুমি লাভ কৰা পুণ্য এই জগত থকালৈকে সমুদ্ৰৰ ফালে ধাৱমান হৈ বৈ থাকিব। ভাগৱতৰ দ্বাদশ স্কন্ধত সেইটো কাৰণে দিয়া হৈছে কি? পৰীক্ষিতৰ ব্ৰহ্ম জ্ঞান লাভ। এই পৰীক্ষিত ৰূপী জীৱই গুৰুৰ চৰণ, দৈৱকী নন্দন কৃষ্ণৰ উপাসনা, ভাগৱত শাস্ত্ৰৰ ৰহস্য ভকতি, আৰু নিজেই যদি বৈষ্ণৱৰ চৰণ সেৱাৰ আশীৰ্বাদ যদি ল'বলৈ পোৱা নাই, তেতিয়াহ'লে ব্ৰহ্মজ্ঞান কি বস্তু? এনে কথাখিনি জানিব, হৃদয়ত কিন্তু উপলব্ধি নহ'ব। সেইটোৱে হ'ল মূল কথা। চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান খণ্ডিত। আৰু যতে কয় এইটো তোমাৰ বিনোদৰো চৰাচৰ মায়াৰে কল্পিত। এই মায়াময় শৰীৰটোলৈ আৰু তুমি মোহ নেৰাখিবা। কাক কৈছে? পৰীক্ষিত নৃপতিক কৈছে। প্ৰলয়ত ব্ৰহ্মাও অন্ধ হয়। হে পৰীক্ষিত, তুমিতো এটা সাধাৰণ জীৱৰ তত্ত্বলৈ আহিছা, তুমি ভাগ্যৱান। বোলে কিয়? তুমি কৃষ্ণৰ চৰণ সেৱা কৰিবলৈ পাইছা। সাধাৰণ জীৱৰ তত্ত্বলৈ আহিও ভাগ্যৱান। কিয়? কৃষ্ণৰ গুণ কীৰ্তন শ্ৰৱণ কৰিবলৈ পৰীক্ষিতে পাইছে। হে ৰাম, হে নিশাই অৱসানে দুনাই সৃষ্টি প্ৰৱৰ্তয়, হে জানা ৰাজাই আকে বুলি হে নৈমিত্তিকলয়, হে পাকিত পলয় আবে শুনিও নিপ্ৰতি, হে কোননো নহয় বেৰিতো হে জীৱৰ সংগতি, হে যেবে এক শত ভৈল হে বৰিষ ব্ৰহ্মাৰ, হে কৰন্ত ঈশ্বৰে দেৱে হে ব্ৰহ্মা কুসংহাৰ, পৃথিৱী প্ৰমুখ্যে হুয়া গুণেহীন, হে জাত হন্তে আশে দুনাই হে তাতে যায়লীন, হে নৰহয় কিছু ব্ৰহ্মান দৰো নাশ, হে জগতকে দেন্তে কৃষ্ণে উদৰ তে বাস, হেনুহে বৃষ্টি সতে কবৰিষ পৃথিৱীত, হে খাইবে নবা পজা হৈবে হে ক্ষুধায়ে পীড়িত, হে অন্যে ধৰি সৰি ৰৰ মাংস খাই, এহিমতে লোকনিষ্ঠ এহিমতে লোক নিৰণ হে তৰে মৰি যায়, হে পচন্তয়া দিত্যই ওপৰত তাপ কৰে, হে অনন্ত মুখৰ বহ্নি হে বজাই তাত পৰে, পাতাল পৃথিৱী দহি হে ওপৰক আহে, হে সঞ্চৰৈ বহ্নিৰ শিখা
হে পচন্দ বতাহে হে অগ্নি সূৰ্যে অধে উৰ্ধে ব্ৰহ্মাণ্ড কুদহে হে দগধগুময় পিণ্ড হে যেন হুঁয়া ৰহে ও মহামেঘে বৰিষয় শতেক বৎসৰ হে প্ৰলয়ৰ জলে ভৰে হে ব্ৰহ্মাণ্ড ভিতৰ হে কালৰ বেগত ব্ৰহ্মাণ্ডৰ হুৱে ক্ষয় হে সাতোৱা বৰণ হে অন্য যায়লৈ পৃথিৱী জলত বসে উদকতে জল হে তেজু পহ বায়ু তপ হে বন আকাশত হে পহয় অহংকাৰত আকাশো হৈয়া পাছে হয় ইন্দ্ৰিয় দেৱতাগণ হে অনুযত আছে হে মহত্তত পষে অহংকাৰ বৃত্তিহীন প্ৰকৃতিতে আপুনি হতো যাইলিন এতিয়া পৰীক্ষিত নৃপতিক এই কথাকেইটা সুখদেৱে কিয় কৈছে সুখদেৱ সেইটো অৱস্থাতে আছে কি অৱস্থাত আছে অন্তৰ্ধান অৱস্থাত আকাৰ শূন্য অৱস্থাত নিৰাকাৰ ব্ৰহ্ম অৱস্থাত আছে সুখ হয়নে বিষ্ণুৰ মায়াৰ শক্তিৰ দ্বাৰা ৰূপটো দেখুৱাই আছে বিষ্ণুৰ মায়াৰ শক্তিৰ দ্বাৰা ৰূপটো দেখুৱাই আছে কি ৰূপ সেইটো বিষ্ণুৰ মায়াৰ ৰূপ সুখ কি সুখ হ'ল আত্মা কৃপা কৰি পৰীক্ষিতক দৰ্শন দি আছে এটা পৰীক্ষিতে বুজিব লাগিব যে এই আত্মাৰূপ সুখ আৰু মই এক কেনেকে হৈ যাওঁ সেই জ্ঞানটো যদি নলয় পৰীক্ষিতৰ ব্ৰহ্মজ্ঞানৰ অৰ্থটো অসাৰ হৈ যায় এটা পৰীক্ষিতকে কথাখিনি কৈও আছে আৰু পৰীক্ষিতে দেখিও আছে কি দেখি আছে যে পাতালৰ পৰা অনন্ত ঈশ্বৰৰ সহস্ৰ বদনেৰে সহস্ৰ শিখা হৈ কেৱল অগ্নিবাজ হৈছে কলৈ বাজ হৈছে যিখন পৃথিৱীত গোটেই জীৱ বাস কৰি আছিলে তাত সহস্ৰ বছৰ বৰষুণ হোৱা নাই সকলো জীৱ জড় শুকাই শেষ হৈ গ'ল শুকান গোবৰৰ নিচিনা ফোপোলা হৈ গ'ল পৃথিৱীখন আৰু কি কৰিছে এতিয়া এই পৃথিৱীখনত অনন্ত ঈশ্বৰৰ পৰম শক্তিৰে পাতালৰ পৰা দহন কৰি পুৰি পুৰি আনি আছে কি পৃথিৱী এই দেহ পৃথিৱী এই দেহৰ তত্ত্বটো পৰীক্ষিতক বুজাইছে হয়নে সৃষ্টিৰ তমস গুণৰ যিটো তত্ত্ব তমসৰ পৰা প্ৰথম উৎপত্তি হৈছিলে কি শব্দ হয়নে শব্দৰ পুত্ৰ আছিলে আকাশ আকাশৰ পুত্ৰ আছিলে বায়ু বায়ুৰ পুত্ৰ আছিলে বহনি বহনিৰ পুত্ৰ আছিলে ৰস ৰসৰ পুত্ৰ আছিলে জল জলৰ পুত্ৰ আছিলে গন্ধগুণ আৰু গন্ধগুণৰ পুত্ৰ হ'ল পৃথিৱী উৎপত্তি ক'ৰ পৰা হৈছিলে শব্দৰ পৰা হৈছিলে দেখুৱাইছ ঠিক আছে প্ৰভু মই কৈ থাকোঁতেই মোৰ আন এখন সভা আছে যাবলৈতো মন নাযায় তথাপি আকৌ সেইখন ঘৰ যাব লাগিব কৃষ্ণ কৃষ্ণ দেই কৃষ্ণ ইমান সময় আহি আপুনি আমাক সংগ দিলে গতিকে আপোনাৰ ওচৰত আমি শ্ৰদ্ধা ভক্তি আৰু সেৱা জনাইছোঁ নহয়নে বাৰু ঠিক আছে আপোনাৰ দায়িত্বভাগ আছে যেতিয়া যাব লাগিব হয়নে যাওক বাৰু ঠিক আছে কৃষ্ণ ৰাষ্ট্ৰগ্ৰহণী গোটেই কথাখিনি খাই পাইছে মোৰ পৰম সন্তুষ্ট যাবলৈ মন নগ'লেও যিহেতু এখন সভা আছে কৃষ্ণ কৃষ্ণ যাওক সকলোকে নমস্কাৰ জনাইছোঁ এই সভাটো সময় হৈ গ'ল এতিয়া পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকে কৈছে যে হে পৰীক্ষিত প্ৰথম এই ব্ৰহ্মাণ্ডত উৎপত্তি হৈছিলে শব্দৰ এই শব্দ কি এই শব্দ হ'ল অক্ষৰ ব্ৰহ্ম নিৰাকাৰ ব্ৰহ্ম ঈশ্বৰ ব্ৰহ্ম এই শব্দৰ অনুভৱ হয় কিন্তু শব্দক একেবাৰে ধৰি ৰাখিব নোৱাৰে
কিয় ধৰি ৰাখিব নোৱাৰে? ই যদি প্ৰকাশ হৈ যায় ই অনন্তমুখী গতিত ধাৱবান হৈ যায়। সেইটো কাৰণে শব্দৰ পৰা উৎপত্তি হ'ল কি? সীমাহীন তত্ত্ব, যাৰ নাম হ'ল আকাশ। হয়নে বাৰু? গতিকে তুমি কি আছিলা? তুমি ঈশ্বৰৰ অংশ, জীৱ আছিলা। এই জীৱ হৈও তুমি শিৱৰ তত্ত্বলৈ আহিলা, এটা জীৱৰ তত্ত্বলৈ আহিলা, হয়নে? এই জীৱৰ তত্ত্বৰ পৰা তুমি মুক্ত হৈ পৰমাত্মাৰ লগত এক হ'ব লাগিব। এতিয়া কেনেকে এক হ'ব? তুমি তোমাৰ দেহটো জ্বলাব লাগিব। কিহেৰে? তোমাৰ আত্মা শক্তিৰ অগ্নিৰ দ্বাৰা। এই আত্মা শক্তিৰ অগ্নিৰ দ্বাৰা তোমাৰ দেহটোক তুমি ভস্ম কৰি দিব পাৰিব লাগিব। আৰু তেতিয়া কি হ'ব? তেতিয়া তুমি নিৰাকাৰ ব্ৰহ্ম, আনন্দ ব্ৰহ্ম, পৰম ব্ৰহ্মত এক হ'ব পাৰিবা। দ্বাদশ স্কন্ধত শুকদেৱ ভগৱানক এই ব্ৰহ্মজ্ঞান লাভ হোৱাৰ পাছত পৰীক্ষিতে কৈছে যে হে গুৰু ভগৱান, মই ধন্য হৈছো। অৰ্থাৎ এইদৰে 10টা তত্ত্বৰ যিদৰে উৎপত্তি হৈছে, এই পৃথিৱী গন্ধগুণৰ ৰসৰ তত্ত্বৰ পৰা আমাৰ এই জীৱৰ তত্ত্ব, দেহ তত্ত্বৰ সৃষ্টি হয়, এই কথাখিনিক আমাক বুজায়। এই দেহটো কি হয়? ক্ষয়শীল বস্তু। এই দেহটো আকৌ ইয়াতে থাকি যাব, আৰু জীৱটোৰ কেতিয়াও মৃত্যু নাই। জীৱৰ কি আছে? জীৱৰ আছে গতি আৰু সংস্কাৰ। গতিটো যদি সি পাপ কৰ্ম কৰিছিলে, বেয়া কৰ্ম কৰিছিলে, বেয়া আশ্ৰয় লৈছিলে, তেতিয়াহ'লে তাৰ কি হ'ব? গতিটো দুৰ্গতি হ'ব। আকৌ জন্ম ল'ব লাগিব কষ্ট ভোগ কৰিবৰ কাৰণে, পৰি থোৱা পাপখিনিক আকৌ ক্ষয় কৰিবৰ কাৰণে। এই জীৱটোৱে যদি কেনেবাকৈ পাপৰ পৰা মুক্ত হ'ব পাৰি ঈশ্বৰ কৃষ্ণৰ চৰণত আশ্ৰয় লৈ ভগৱতমুখী হ'ব পাৰিছে, এই জীৱটোৰ সদ্গতি হ'ব। জীৱৰ সদ্গতি মানে জীৱৰ আনন্দ। এই জীৱৰ আনন্দটোৱেই হ'ল কি? কৃষ্ণ। সেইটো কাৰণে পৃথিৱীৰ তত্ত্বৰ পৰাই কৃষ্ণৰ উৎপত্তি, আৰু এই পৃথিৱীতে লীন গৈছে। হে ৰাম, প্ৰকৃতিতে আপুনি হতো যায় লীন, ঈশ্বৰৰ লীলাত জগত নাশ হয়। এ কটাক্ষতে কোটি কোটি এ ব্ৰহ্মাণ্ডলৈ, অপুৰুষ প্ৰকৃতি বৃত্তি শূন্য হৈয়া থাকে। অজ্ঞানীগণে প্ৰাকৃত লয় ভুলৈ তাকে। প্ৰাকৃত প্ৰলয়টো কি? গোটেই পৃথিৱীখনেই লয় হৈ এক অৱস্থাত গৈ যোৱা। অৰ্থাৎ প্ৰাকৃত প্ৰলয়ৰ পাছত তাত আৰু কোনো জীৱ জড় নেথাকে। হে নিত্য নৈমিত্তিকসকলেও প্ৰাকৃত প্ৰলয়, আবে ঐতান্তিক লয় এ শুনা মহাশয়। তোমাক মই নিত্য নৈমিত্তিক প্ৰলয়ৰ কথা ক'লোঁ, প্ৰাকৃত প্ৰলয়ৰ কথা ক'লোঁ। নিত্য নৈমিত্তিক প্ৰলয়টো কেতিয়া হয়? 14জন মনুৰ অন্ত হ'লে নিত্য নৈমিত্তিক প্ৰলয় হয়। আৰু ব্ৰহ্মাৰ যেতিয়া সহস্ৰ বছৰ হয়, তেতিয়া এক প্ৰাকৃত প্ৰলয় হয়। পৰিমাণ দিছে আমাক ভাগৱত শাস্ত্ৰত। হে ৰাম, মুখ্যকেহে বুলি ৰাজা ঐতান্তিকলয়, ব্ৰহ্মজ্ঞানী দেখৈ জগতকে ব্ৰহ্মময়। ঐতান্তিক প্ৰলয়টো কি বুলি কৈছে ভাগৱত শাস্ত্ৰত? হে পাণ্ডৱৰ আদি পৰীক্ষিত, তুমি যদি মুক্ত হৈ যাব পাৰিলা, এয়া হ'ল ঐতান্তিক প্ৰলয়। বোলে কিহৰ পৰা? এই দেহৰ মায়াৰ বন্ধনৰ পৰা। বোলে কিহৰ পৰা? এই সংসাৰৰ যত যিমান মায়া মোহ আছে এই সকলোবিলাকৰ পৰা। বোলে কিহৰ পৰা? তোমাৰ অজ্ঞান অবিদ্যাৰ বন্ধনৰ পৰা। তেতিয়া কি আহিব? তুমি যিদৰে আনন্দময় হৈ যাবা, তোমাক প্ৰতিপালন কৰা আনন্দ কৃষ্ণও তোমাৰ লগতে আছে, তুমি তেওঁৰ লগত এক হৈ যাবা। জড় জীৱক এক কৰি কৃষ্ণ তত্ত্বত চৈতন্য হৈ থাকি আনন্দ ল'ব পৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক কোৱা হ'ল কি বুলি? মুখ্য। গীতাৰ
18 নম্বৰৰ যুগ। কি যুগ? সন্ন্যাস যুগ বা মুখ্য যুগ। ভাগৱতৰ দ্বাদশ স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতক এই ঐত্যান্তিক লয়ৰ দ্বাৰা বুজাই দিলে, বোলে কি তুমি মৃত্যুমুখী জীৱ নহয়, তুমি মৃত্যুক ধাৰণ কৰিবলৈ বা পালন কৰিবলৈ অহা জীৱ নহয়, বোলে তুমি কি তুমি আনন্দময় ঈশ্বৰৰ অংশ, তুমি শুদ্ধ ব্ৰহ্ম জীৱ। এই জীৱ হৈ যদি তুমি ঈশ্বৰৰ আনন্দৰ মাজত এক হৈ যাব পাৰা, বাহ্যিক ঈশ্বৰৰ মায়াই যদি তোমাক কেনেবাকৈ স্পৰ্শ নকৰে, এই সুখৰ নাম হ'ল ঐত্যান্তিক। অৰ্থাৎ হৰি সেৱাৰ সুখটোকেই ঐত্যান্তিক সুখ বুলি ভাগৱত শাস্ত্ৰই আমাক জনাইছে। হে ৰাম ব্ৰহ্মব্যতিৰ একে মিছা যত দেখায়ান, হে জড়িত উপজি যেন হে আছে সৰ্পজ্ঞান। অ জাগন সপূৰ্ণ বুদ্ধি ৰেখে বৃত্তি ছয়, হে নানাবিধ দেখা যত হে সবে মায়াময়। এ সমস্তে বস্তু যেন তাতকৰ নয়, এ খনেকে উপজি খনে কতে নাসয়। হে যেন আকাশত মিলৈ সংঘাত মেঘৰ, এখনেকে থাকিয়া হৈ এখনেকে অন্তৰ। হে ব্ৰহ্মটো জগত ৰাজা ও যেন সেহি নয়, হে উপজিয়া ব্ৰহ্ম ব্ৰহ্মতে শুই লয়। হে একে ব্ৰহ্মই আছা সৰ্বদেহত পকতে, ও যেন এক আকাশ পয় তেক ঘতে ঘতে। ইমান ধুনীয়াকৈ পৰীক্ষিতক বুজাই দিলে। কি বুলি বুজাই দিলে? যে ঈশ স্বৰূপে হৰি সবগতে বৈধ। হে পৰীক্ষিত, তুমি দেখোঁতে এখন আকাশ দেখিছা, হয়নে? বোলে হয়। বোলে তুমি 10টা পানীৰ বাতি থৈ দিয়া, 10টা পানীৰ বাতিত তুমি 10খন আকাশ দেখিবা। আকাশ একেখনেই আছিলে, 10টা বাতিত তুমি পানী থোৱাৰ কাৰণে 10টা বাতিত তুমি 10খন আকাশ হিচাপ কৰি দেখিছা। কিন্তু সত্যটোলৈ চাই দিয়া, বোলে কি বাতিহে 10টা, আকাশ এখনেই। তুমি থোৱা বাতিহে 10টা, আকাশ একেখনেই। সেইটো কাৰণে তোমাক কৈছো, তোমাৰ মন আকাশত থকা যিবিলাক বিকাৰৰ ডাৱৰ আছে, যিবিলাক ডাৱৰে তোমাক মায়াৰ ফালে নিছিলে, যিবিলাক ডাৱৰে তোমাক অজ্ঞানৰ ফালে নিছিলে, এই ডাৱৰবিলাকক শূন্য কৰিবলৈ হ'লে কি কৰিব লাগিব? এই ডাৱৰবিলাকৰ মাজত সংঘাত হ'ব লাগিব। এই ডাৱৰবিলাকৰ মাজত সংঘাত হ'লে কি হয়? বজ্ৰপাত হয়, বিজুলী হয়, হয়নে নহয়? হয়নে? আমাৰ জীৱনলৈও দুখ কষ্টৰ বজ্ৰপাত মাজে মাজে নামিবই। এয়া জীৱৰ ধৰ্মই। জীৱৰ লগত দুখ কষ্টৰ বৰ্ষা বৰষুণ শিলাবৃষ্টি আৰু বজ্ৰপাত এইবিলাক থাকিবই। কিন্তু গুৰু ব্ৰহ্ম অভয় ব্ৰহ্ম কোন? সুখদেৱ। সুখদেৱে পৰীক্ষিতক কৈছে তুমি কেতিয়াও বিচলিত নহবা। বোলে কি তোমাৰ লগত পৰমাত্মা কৃষ্ণ বিৰাজমান। কোন বিৰাজমান বুলি ক'লে? পৰমাত্মা কৃষ্ণ বিৰাজমান। এই জগতৰ সমস্ত বস্তুৰ লয় হ'ব, ধ্বংস হ'ব, বিনাশ হ'ব, কিন্তু তোমাক প্ৰতিপালন কৰি থকা এই আত্মা ঈশ্বৰজনৰ কোনোদিন ক্ষয় নহয়। পৰীক্ষিতক কি কৈছে? অক্ষয় বস্তুত আশ্ৰয় লোৱা, অবিনাশী বস্তুত আশ্ৰয় লোৱা, অবিনাশী ঈশ্বৰৰ তত্ত্বটোক তুমি অনুভৱ কৰা। সেইটো কাৰণে পৰীক্ষিতে কি কৰিছে? নিজেই অনুভৱ কৰিছে, হয় এই মোৰ চোলাটোৱেই হ'ল মোৰ দেহাটো। ঈশ্বৰৰ ইচ্ছাত ঈশ্বৰেই পিন্ধিছে। কি ৰূপত? আত্মা ৰূপত এই দেহটো পিন্ধিছে। এই চোলাটো তেওঁ যেতিয়া এৰিবলৈ মন যাব, তেওঁ তেতিয়া এৰি দিব। এইটো মোৰ কাম নহয়, মোক প্ৰতিপালন কৰি থকা আত্মা ঈশ্বৰৰ কাম।